আজিৰ এই অনুষ্ঠানৰ বন্দী প্ৰজ্বলক এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিদ্যালয়ৰ সহকাৰী শিক্ষক পৱন কুমাৰ পণ্ডিতে। এটি ফুলাম জাপিৰে আদৰণি জনাব বিদ্যালয়ৰ সহকাৰী শিক্ষক সঞ্জীৱ বৰুৱাই। আজিৰ এই অনুষ্ঠানৰ প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱীৰ প্ৰতিচ্ছবিৰ মাল্যাৰ্পণ হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ সুযোগ্য পুত্ৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ফুডক্ৰাফ্ট ইনষ্টিটিউশ্যন চামগুৰি নগাঁৱৰ ইনচাৰ্জ প্ৰিন্সিপাল সন্মানীয় গৌতম ভাৰ্গৱ ডাঙৰীয়া আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিদ্যালয়ৰ সহকাৰী শিক্ষক সঞ্জীৱ বৰুৱাই। এটি ফুলাম জাপিৰে আদৰণি জনাব বিদ্যালয়ৰ সহকাৰী শিক্ষক নিপুমণি দাসে। আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যে জাপিকেইটা দেখিছে আচলতে এই জাপিখিনি গোটেইখিনি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা। এই জাপিখিনি যিখিনি জাপি আজি আমি ইয়াত ব্যৱহাৰ কৰিছোঁ আমি ৰ মেটেৰিয়েলছটো আমি কিনি আনিছোঁ, বাকী গোটেই ডিজাইনিঙৰ কামখিনি আচলতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কৰিছে, গতিকে তেওঁলোকৰ কাৰণে এটা ডাঙৰ বাচ্চা কৰিব লাগে। এইখিনিতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আচলতে আমাৰ সকলোৰে পৰিচিত বিশিষ্ট কুইজ ইউটিউবাৰ গাজিউৰ ৰহমানক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আচলতে আজিৰ এই কুইজ প্ৰতিযোগিতাখন শেষ হৈ যাব, কিন্তু আমাৰ স্মৃতি হিচাপে থাকি যাব কিছুমান ভিডিঅ' কিছুমান ফটো, আৰু এইখিনি আচলতে সজীৱ কৰি ৰাখিব আমাৰ মাজত ভাতৃপ্ৰতিম গাজিউৰে। মই গাজিউৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই সহকাৰী শিক্ষক বিনয় কলিতা বাসৱ কলিতা ছাৰক অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক বাসৱ কলিতা ছাৰে গাজিউৰক আদৰণি জনাব। প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ মুহূৰ্তত কৃতি শিক্ষক প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। গতিকে মই সন্মানীয় অতিথিসকলক আমাৰ মঞ্চৰ সন্মুখত আহি তেখেতসকলৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সহযোগিতা কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে। প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱী বৰণী স্কুল কুইজ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আমাৰ সন্মানীয় অতিথি বিশিষ্ট সমাজকৰ্মী তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কোষাধ্যক্ষ ডক্টৰ হেমেন কুমাৰ শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। শিক্ষক তথা আজি কুইজ প্ৰতিযোগিতাৰ প্ৰেক্ষাগৃহত উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক মই পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নলবাৰী জিলাত এনেকুৱা এখন চৰকাৰী বিদ্যালয়ৰ পৰিৱেশত মই উপস্থিত হৈ সদায় নিজকে অতি আনন্দ অনুভৱ কৰিছোঁ, কাৰণ যি সময়ত চৰকাৰী বিদ্যালয়ৰ অৱস্থা অতি শোচনীয়, ঠিক তেনে অৱস্থাত এইখন বিদ্যালয়ত মই উপস্থিত হৈ সঁচাই নিজকে ধন্য মানিছোঁ। মই বেছি দীঘলীয়া ভাষণ দিব খোজা নাই, মাত্ৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে তোমালোকৰ উদ্দেশ্যে দুই চাৰিটা মই কথা কৈ মোৰ ভাষণৰ সামৰণি কৰিম, যিহেতু তোমালোকৰ মূল উদ্দেশ্য হৈছে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা। সদয়ত এই বিদ্যালয় কৰ্তৃপক্ষ আৰু উপস্থিত আটাইলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ ভাষণৰ সামৰণি কৰিম। আজিৰ প্ৰতিযোগিতাৰ উদ্বোধক মোৰ শিক্ষাগুৰু ডক্টৰ হেমেন কুমাৰ শৰ্মা ছাৰলৈ আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যথেষ্ট ব্যস্ততাৰ মাজতো তেখেতে আজি আমাৰ মাজত উপস্থিত থাকি আমাক যথেষ্ট
আহ্লাদিত কৰিছে আমি নথৈ কৃতজ্ঞ তেখেতৰ ওচৰত এইবাৰ মই অতি চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে আজিৰ এই কুইজ প্ৰতিযোগিতাখন দুগৰাকী মহান ব্যক্তিৰ স্মৃতিত অনুষ্ঠিত হৈছে প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু বীণা প্ৰভা দেৱী তেখেতসকলৰ সুযোগ্য পুত্ৰ ডক্টৰ বিকাশ শৰ্মা ছাৰক অতি চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাম মঞ্চত উপবিষ্ট বন্ধুবৰ ডক্টৰ হেমেন কুমাৰ শৰ্মা ডাঙৰীয়া এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মোৰ ভাতৃ গৌতম ভাৰ্গৱ শৰ্মা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল এই কুইজ প্ৰতিযোগিতাত ভাগ ল'বলৈ বুলি অহা অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী তথা সন্মানীয় অভিভাৱক অভিভাৱিকাসকল বন্ধু বান্ধৱীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়ৰ লগত থকা জড়িত হৈ থকা প্ৰতিগৰাকী কৰ্মত সুচিন্তাৰ অধিকাৰী শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোক প্ৰতিগৰাকীলৈ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু মোৰ বক্তৃতা সামৰণি মাৰিছোঁ ধন্যবাদ আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মোৰ শিক্ষাগুৰু ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো তেখেতৰ সহায় সহযোগিতা আৰু দিয়া পৰামৰ্শ আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু আমি আমাৰ মাজত উপস্থিত থকা আচলতে আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে সুদূৰ নগাঁৱৰ পৰা আজিৰ এই কুইজখনৰ কাৰণে আচলতে তেখেত আহিছে আজিৰ অনুষ্ঠানৰ আনগৰাকী অতিথি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ফুড ক্ৰাফ্ট ইনষ্টিটিউচন সামগ্ৰী নগাঁৱৰ ইনচাৰ্জ প্ৰিন্সিপাল গৌতম ভাৰ্গৱ শৰ্মা ডাঙৰীয়া গতিকে মই তেখেতক অতি চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ আচলতে বহু বছৰৰ বিৰতিত তেখেতক আচলতে এই বিদ্যালয়ত আজি আহিছে আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ ক্ষণ আটাইকে নমস্কাৰ মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ ডক্টৰ হেমেন শৰ্মা ডাঙৰীয়া মোক সৰুৰ পৰা পাই অহা মোৰ দাদা ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা আৰু আজি যে থিয় হৈছোঁ আপোনালোকৰ সন্মুখত এইখিনি সাহস কৰিবলৈ মোক উদগনি জনোৱা জীৱনৰ আদিপাঠ গ্ৰহণ কৰা শ্ৰদ্ধাৰ বালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আজি উপস্থিত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যাৰ ভৱিষ্যত বহুত উজ্জ্বল আৰু তেওঁলোকৰ লগত অহা বিশিষ্ট অভিভাৱক লগতে অভিভাৱিকা আটাইকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মই নিজকে ধন্য মানিছোঁ আজি এখেতে কৈয়ে গ'ল আজি দেওবাৰ হোৱাৰ কাৰণে সুবিধা হ'ল মই নিজকে ধন্য মানিছোঁ আজি মই ইয়াত উপস্থিত থাকিব পাৰিছোঁ বিশেষ দীঘলীয়া নকৰোঁ এই কম্পিটিশ্যন এই প্ৰতিযোগিতাখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ বহু আগুৱাই যাওক আজি দ্বিতীয় বৰ্ষ এনেকৈ আৰু 10 বছৰ 20 বছৰ 30 বছৰ চলিয়ে থাকক কাৰণ আমি যেতিয়া সৰু আছিলোঁ আমি তোমালোকৰ নিচিনা কুইজ কৰিবলৈ গৈছিলোঁ ডাঙৰ হৈ গম পালোঁ কুইজৰ প্ৰয়োজনীয়তা কি কুইজটো এনেকুৱা নহয় যে আজি প্ৰতিযোগিতাত তোমালোকে অংশগ্ৰহণ কৰিলা প্ৰাইজ পালা তাতে শেষ হৈ গ'ল এইটো এটা সাংঘাতিক ডাঙৰ জ্ঞানৰ ভাণ্ডাৰ যিটো তোমালোকে ভৱিষ্যতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা জীৱনৰ যিটো দিশতে তোমালোকে আগবাঢ়িব বিচৰা তাত তোমালোকৰ সাধাৰণ জ্ঞান জেনেৰেল নলেজ বুলি যিটো কোৱা হয় সেইটো নহ'লে কিন্তু তোমালোকে একো কৰিব নোৱাৰিবা গতিকে মই আটাইকে অনুৰোধ জনাইছোঁ যিসকলে আজি অংশগ্ৰহণ কৰিব হয় তাৰোপৰি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আজি অংশগ্ৰহণ নকৰা মই আটাইকে অনুৰোধ জনাইছোঁ কুইজৰ প্ৰতি তোমালোকৰ ধাউতি বঢ়োৱা যিমানে তোমালোকৰ জ্ঞান বাঢ়িব যিকোনো এটা বস্তুৰ প্ৰতি সিমানে তোমালোকৰ আগ্ৰহ বাঢ়িব সিমানে তোমালোকে ভৱিষ্যতে আগবাঢ়ি যাবলৈ ক'ৰবাত নহয় ক'ৰবাত তোমালোকৰ সহায় হ'ব মই আজি এখন অনুষ্ঠানৰ গুৰি ধৰি আছোঁ মই গম পাওঁ মোৰ ষ্টুডেণ্ট মোৰ ছাত্ৰ ছাত্ৰীসকলে
কিমানখিনি কষ্ট কৰিবলগীয়া হয় চাকৰি এটা পাবলৈ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এই কুইজ শব্দটোৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, কাৰণ যিকোনো এটা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে বহিলে 100ৰ ভিতৰত 20 নম্বৰ বা 25 নম্বৰ তেওঁলোকৰ সেই কুইজৰ কাৰণে ৰাখি থৈ দিয়ে সাধাৰণ জ্ঞান। আজি যদি ঘপককে মই কাৰোবাক সুধি দিওঁ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি কোন, বহুতে হয়তো নাজানিব পাৰে, কাৰণ তেওঁলোকে ভাবে যে মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, ডিগ্ৰী পাছ কৰিলোঁ, এইবিলাক জ্ঞানৰ প্ৰয়োজন নাই। কিন্তু মই যেতিয়া কাইলৈ এটা প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব যাম বা মই এটা ইণ্টাৰভিউত বহিম, মোক যদি ঘপককে এই প্ৰশ্নটো সুধি দিয়ে আৰু যদি মই উত্তৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ মাৰ্কছখিনি কটা যায়। সেইকাৰণে মই উঠি অহা ল'ৰা ছোৱালীখিনিক অনুৰোধ জনাইছোঁ যে তোমালোকৰ এই জ্ঞানৰ যিটো ইনকুইজিটিভনেছ বুলি কয় ইংৰাজীতে, যিটো জ্ঞান বঢ়োৱাৰ প্ৰৱণতা, সেইটো তোমালোকে বঢ়োৱা। আজিকালি বহুত সুবিধা হ'ল। আমাৰ সময়ত আছিলে বিশ্ব কুইজ, তাৰপিছত জানা নাই, এনেকুৱা ধৰণৰ কিতাপবিলাক আছিলে। এতিয়াতো মোবাইলতে সকলোখিনি পায়। গতিকে তোমালোকে যিমানখিনি পাৰি নিজকে আগবঢ়াই লৈ যোৱা, আৰু ভৱিষ্যতে তোমালোকে ক'ৰবাত নহয় ক'ৰবাত তোমালোকৰ এই আজিৰ দিনটোৰ লগতে অহা কাইলৈ পৰহি তোমালোকে যিমানে ইনভলভ হ'বা, এই দিনবোৰে তোমালোকক নিশ্চয় সহায় কৰিব। এইখিনি কৈ মই পুনৰবাৰ তোমালোক আটাইকে শুভেচ্ছা জনালোঁ, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু লগতে আজি এই মহান অনুষ্ঠানটোৰ যাৰ নামত অনুষ্ঠিত কৰা হৈছে তেখেতক মই শ্ৰদ্ধাৰে কৰিছোঁ। তেখেত দুয়োজনে মোৰ মা আৰু দেউতা ইয়াৰ প্ৰাক্তন ছাত্ৰ আছিলে। আমি আটাইয়ে চিৰকৃতজ্ঞ, মই বিশেষকৈ বা মোৰ দাদা, যে আমি তেখেতসকলৰ ল'ৰা ছোৱালী হৈ জন্মগ্ৰহণ কৰিছিলোঁ। আৰু বিশেষ দীঘলীয়া নকৰোঁ, শ্ৰদ্ধাৰ পৰিচালকদ্বয়ক মই শুভেচ্ছা জনালোঁ। অনুষ্ঠানটো ভালে ভালে যাওক, আৰু এই অনুষ্ঠানটো এই কুইজত বহুত দীঘল যাত্ৰা কামনা কৰি মই শেষত পুনৰবাৰ আটাইকে মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সংস্কৃতত এষাৰ কথা আছে, মৃত্যুম মাম অমৃতম গময়, অৰ্থাৎ মৃত্যুৰ পিছত মানুহে অমৃতলৈ গমন কৰে। কেনেকুৱা অমৃতলৈ গমন কৰে? স্মৃতিৰ জৰিয়তে। গতিকে যি প্ৰয়াত কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনাপ্ৰভা দেৱী যদিও আজি কায়িকভাৱে আমাৰ মাজত উপস্থিত নাই, কিন্তু তেখেতসকলে অমৃতৰ দৰে জীৱিত হৈ আছে তেখেতসকলৰ সুযোগ্য পুত্ৰদ্বয়ৰ কাৰণে। গতিকে মই পুনৰ এবাৰ আমাৰ এই প্ৰতিযোগিতাখনৰ দাতা ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা আৰু গৌতম ভাৰ্গৱ শৰ্মাৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি বজাবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আৰু আজি উপস্থিত থকা সমূহ অতিথিগণকে আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আমি আজি মূল প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি এইগৰাকী ব্যক্তিক চিনি পাইছে সকলোৱে, শ্ৰদ্ধা দিলীপ কুমাৰ বৰুৱা ছাৰ, উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক। গতিকে মই তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ আমাৰ প্ৰাণৰ শিল্পী লুইতকণ্ঠ জুবিন গাৰ্গলৈ। প্ৰাৰম্ভিক ঘূৰ্ণনত 15টা প্ৰশ্ন থাকিব, 1ৰ পৰা 1 to 15 নাম্বাৰিং কৰিলে হ'ল, আৰু তাতে ষ্টাৰ কুৱেশ্যন থাকিব। অযুগ্ম সংখ্যা থকা প্ৰশ্নবোৰ তৰা চিহ্নযুক্ত প্ৰশ্ন হিচাপে বিবেচিত হ'ব। প্ৰাৰম্ভিক ঘূৰ্ণনত একাধিক দলৰ সমান নম্বৰ হ'লে সৰ্বাধিক তৰা চিহ্নযুক্ত প্ৰশ্নৰ উত্তৰ শুদ্ধ উত্তৰ দিওঁতা অগ্ৰাধিকাৰ দিয়া হ'ব। গতিকে অযুগ্ম সংখ্যা জানাই তোমালোকে, আৰু গতিকে অযুগ্ম সংখ্যাত ষ্টাৰ মাৰ্ক কৰিলে হ'ল। এতিয়া কৈ নিদিওঁ কোনকেইটা ষ্টাৰ মাৰ্ক কৰিছা, নিজে তোমালোকে গেছ কৰি লোৱা। নেক্সট প্ৰতিটো প্ৰশ্ন 2 নম্বৰকৈ থাকিব। প্ৰশ্নসমূহত কোনো ধৰণৰ নেতিবাচক নম্বৰ নাথাকে। ৰাষ্ট্ৰীয় সংগীত বাজিব, মই সকলোকে থিয় হ'বলৈ অনুৰোধ জনালোঁ। शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा, जन गण मंगल दायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 প্ৰথম প্ৰশ্ন, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত জনমন গীতটিক
1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। কবিগুৰুৰ এই গীতটি প্ৰকৃততে তেখেতৰ এটি বঙালী কবিতাহে যাৰ প্ৰথম স্তবকটিক ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হয়। প্ৰশ্নটো হ'ল কবিতাটিৰ শিৰোনাম কি আৰু কোনখন আলোচনীত প্ৰথমে প্ৰকাশ হৈছিল? দুটা ৱাৰ্ড আছে, কবিতাটোৰ শিৰোনামটো লাগিব আৰু কোনখন আলোচনীত প্ৰথমে মানে প্ৰকাশিত হৈছিল, আলোচনীখনৰ নাম। নেক্সট কোৱেশ্চন। জুবিন গাৰ্গৰ সংগীত জগতৰ মানে শ্ৰেষ্ঠ গীত হিচাপে পৰিগণিত হোৱা এই গীতটো জুবিনে প্ৰখ্যাত সংগীত শিল্পী গৰ্ডন মেথিউ থমাছ চামনাৰৰ এটি জনপ্ৰিয় গীতৰ অনুপ্ৰেৰণাত ৰচনা কৰিছিল। গৰ্ডন মেথিউ থমাছ চামনাৰ, যাক আমি ষ্টিং বুলি জানো আচলতে, তেওঁক আমি, মোক লাগে তেওঁৰ সেই বিখ্যাত গীতটো কি, মানে জুবিনে মায়াবিনী গীতটো এই ষ্টিঙৰ এটি গীতৰ মানে অনুপ্ৰেৰণাতহে মানে অনুপ্ৰাণিত হৈ প্ৰথম ৰচনা কৰিছিল। মোক লাগে ষ্টিঙৰ সেই বিখ্যাত গীতটো কি? এটা ৱৰ্ড, জাষ্ট এটা ৱৰ্ড। নেক্সট 3 নম্বৰ কোৱেশ্চনলৈ গৈছো। ওকে, সহজ প্ৰশ্ন। আজি 7 ডিচেম্বৰ 2025 খ্ৰীষ্টাব্দ ইংৰাজী কেলেণ্ডাৰ মতে, মোক লাগে অসমীয়া বৰ্ষপঞ্জী মতে আজি কি হ'ব? ওকে, এই অলপতে আমাৰ কি হৈছিল, মই অলপখিনি কৈ দিম, চিন্তা কৰিব নালাগে। অলপতে আমাৰ কি হৈছিল, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ গৈছিল আৰু তাত এখন MOU চাইন হৈছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত এক বুজাবুজি স্বাক্ষৰিত হৈছিল, যাৰ চৰ্ত মতে 2027 চনত 18 মাহৰ বাবে অসমৰ স্বাভিমান বৃন্দাবনী বস্ত্ৰ অসমলৈ উভতাই অনা হ'ব। হল হৈছে ইয়াতে বাৰু হ'ব আৰু বৰপেটাৰ তাঁতীকুছিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তত্ত্বাৱধানত 120 গৰাকী তাঁতীয়ে এই বস্ত্ৰ নিৰ্মাণ কৰিছিল। এই বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী হিচাপে শংকৰদেৱে কাক নিয়োগ কৰিছিল? এই শব্দটো অহা নাই, নিয়োগ কৰিছিল খিনি অহা নাই। মোক লাগে এই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ কাৰণে শংকৰদেৱৰ 120 জন তাঁতী আছিল। মুখ্য তাঁতী কোন আছিল, মানে কোনে প্ৰথম মানে কামটো কৰিছিল আৰু ব্যক্তিগৰাকী কোন আৰু তেওঁ কিয় চৰ্চাত আছে, এইকেইদিন চৰ্চাত কিয় আছে? কুৱেশ্যন নম্বৰ 6। ওকে, এই টাই আহোম ভাষাত কোনখন ঠাইৰ নামটোৱে পাহাৰৰ জিলিকা চহৰ বুজায়? এখন ঠাইৰ নাম, সেই ঠাইখনৰ নামটো যদি আমি টাই আহোম ভাষাত মানে আছে, তেওঁৰ নামটোৰ অৰ্থটো হ'ল পাহাৰৰ জিলিকা চহৰ। মোক লাগে ঠাইখনৰ নামটো কি? ওকে, আমাৰ গানটো বাজিছে বন্দে মাতৰম মা তুজি সালাম গানটো বাজিছে আৰু এই গায়কগৰাকীৰ প্ৰকৃত নাম আছিল AS দিলীপ কুমাৰ, কিন্তু গায়কগৰাকীক আমি সংক্ষিপ্তকৈ মানে এটা বেলেগ নামতে জানো। তেওঁৰ প্ৰকৃত নাম AS দিলীপ কুমাৰ, আমি তেওঁক এটা বেলেগ নামেৰে জানো আৰু আমি যিটো নাম জানো সেইটো সংক্ষিপ্ত ৰূপত জানো। মোক লাগে তেওঁৰ প্ৰকৃত মানে সেই নামটো, আমি জনা নামটোৰ সম্পূৰ্ণ ৰূপটো লাগে। বুজি পাইছা মই কি কৈছো? এই গায়কজনৰ, যিজন বন্দে মাতৰম গানটো গাইছে, এই গায়কজনৰ প্ৰকৃত নাম মানে জন্ম প্ৰদত্ত নাম আছিল AS দিলীপ কুমাৰ, কিন্তু তেওঁক আমি এতিয়া বেলেগ নামেৰে জানো আৰু তেওঁক আমি যিটো নামেৰে জানো সেই নামটো আমি শৰ্ট ফৰ্মেৰে জানো। মানে সাপোজ মোৰ নাম অৰিন্দম শৰ্মা, AS মোৰ শৰ্ট ফৰ্ম হ'ব নে নহয়? তো তেনেকুৱা কিবা আমি শৰ্ট ফৰ্মত তেওঁক জানো। মোক তেওঁৰ সেই শৰ্ট ফৰ্মটোৰ ফুল ফৰ্মটো লাগে, মানে সম্পূৰ্ণ নামটো লাগে গায়কগৰাকীৰ, সেইটোৱে। ঠিক আছে, নেক্সট। ওকে, এইটো আহিছে বাৰু। মই এখন তালিকা দিছো, দুটা ব্ল্যাঙ্ক আছে মানে খালি ঠাই আছে, বাকি কেইজনৰ নাম দিছো ৰেভাৰেণ্ড নিকোলাছ ৰয়, বসন্ত কুমাৰ দাস, ধৰণীধৰ বহুমতাৰী, ৰবিনী কুমাৰ চৌধুৰী আৰু বাবু অক্ষয় কুমাৰ দাস। এই খালি ঠাইত কাৰ কাৰ নাম হ'ব? আৰু মই কৈ দিছো তেওঁলোকৰ স্পেচিফিকটো। এওঁলোক আছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ভাৰতীয় সংবিধান সভাৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অসমৰ পৰা নিৰ্বাচিত হোৱা সদস্য। অৰ্থাৎ অসমৰ পৰা যি সাতগৰাকী যি নিৰ্বাচিত হৈছিল, মানে প্ৰথম যিখন সচ্চিদানন্দ সিনহাৰ নেতৃত্বত সংবিধান সভা হৈছিল সভাপতিত্বত, তাত মানে 7গৰাকী অসমীয়াক নিৰ্বাচিত কৰিছিল প্ৰতিনিধিত্ব হিচাপে। মই 2গৰাকীৰ নাম খালি ৰাখিছো, এইকাৰণে এই 2গৰাকীৰ নাম খালি ৰাখিছো, এই 2গৰাকী বিখ্যাত অসমীয়া। কিন্তু ইয়াতে কেইটামান শব্দ দিছো মই নম্বৰ কোৱেশ্যনটোত। ৰহেদয়, কৰদৈ, জাকৈ, খালৈ, তিয়নি, হিয়নি, হাছতি, তামোল, চূণ, পাণ, খলিহনা, পুঠি, গৰৈ, চেঙেলি, লাই, পালে। এইবিলাক শব্দ থকা জুবিন গাৰ্গৰ জনপ্ৰিয় গীতটি কি? কিবা এটা গানৰ মানে হেৰিত আমি জুবিন
গীত এটা বিখ্যাত গীত এটা এই শব্দকেইটা পাই থাকো মোক লাগে বিখ্যাত গীতটো মানে প্ৰথম মানে হেডিংটো আৰু লাইনটো লিখি দিলে হ'ব বেলেগ একো নাই তিনিখন ছবি আছে এইটো প্ৰথম মই মানুহকেইজন কৈ দিছো দুজনকো চিনিয়ে হৈছে মানে এগৰাকী মহামানৱ মহাত্মা গান্ধী ডক্টৰ ভূপেন হাজৰিকা আৰু এগৰাকী হ'ল ৰাকেশ ৰঞ্জন কুমাৰ মই কি স্পেচিফিকটো নকওঁ মোক লাগে এওঁলোক তিনিগৰাকীক আমি কেনেকৈ সংযোগ কৰিব পাৰোঁ কানেকশ্যনটো কি এই ডক্টৰ ভূপেন হাজৰিকা ৰাকেশ ৰঞ্জন কুমাৰ আৰু মহামানৱ মহাত্মা গান্ধী ক্লু কিমান ক্লু লাগিব মানে কালচাৰেল লাইনত কিবা ধৰণে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত এই ব্যক্তিজন সাংস্কৃতিক ক্ষেত্ৰৰ লগতে জড়িত ভূপেন হাজৰিকা আৰু এই ব্যক্তিজন সাংস্কৃতিক ক্ষেত্ৰৰ গান্ধী কিবা অভিজ্ঞতাই তেওঁলোকৰ লগত জড়িত হৈ পৰিছিল আৰু এইটোৱে ওকে নেক্সট কোৱেশ্চনলৈ গৈছো ওকে এইটো মই কৈ দিছো যে বহাগৰ প্ৰথম দিনৰে পৰা 7 দিনলৈকে অসমৰ এটা জনগোষ্ঠীৰ লোকসকলে হানা ভৰা নচুৱায় আচলতে এইটো এটা লোককৃষ্টি তেওঁলোকৰ লোকবিশ্বাস যে তেওঁলোকে এই লোক অনুষ্ঠানটোৰ আবিৰ্ভাৱ আচলতে কেনেকৈ হৈছিল সতীৰ বিৰহত দগ্ধ মহাদেৱৰ তাণ্ডৱ নৃত্যৰ সৈতে জড়িত যেতিয়া মানে সতীৰ বিয়োগ হৈছিল মহাদেৱে আমাৰ কি কৰিছিল তাণ্ডৱ নৃত্য কৰিছিল আমি জানো আৰু তাৰে লগত মানে কি হৈছে এই তেওঁলোকৰ এই হানা ভৰা নচুৱা প্ৰথাটো মানে জড়িত হৈ আছে এই হানা ভৰাটো বাঁহৰ পৰা সাজি উলিওৱা হয় এই হানা ভৰাটো সাজি উলিওৱাৰ পাছত এখন ৰাজহুৱা স্থানত বিহুৰ প্ৰথম দিনা বেদীত শিৱ পূজা আগবঢ়ায় এই পূজাত কুকুৰাৰ কণী দুটাত সেন্দুৰৰ ফুট দি বুঢ়ালাঙা মানে তেওঁলোকৰ ভাষাত বুঢ়ালাঙা আমাৰ ভাষাত মহাদেৱ দেৱাদিদেৱ মহাদেৱ এই বুঢ়ালাঙাৰ নামত হানা গড়াৰ কি কৰে শিঙত লগাই দিয়ে ঠিক আছে হানা গড়া ফুৰাওতে বিভিন্ন ধৰণৰ গীত নৃত্য পৰিৱেশন কৰে আৰু 7 বিহুৰ শেষৰ দিনা এই হানা গড়াৰ মানে কি কৰে সামৰণি কৰে এইটো মই এটা ডেসক্ৰিপচন তোমালোকৰ ডেটাতে দিলো আৰু এটা মোক বেলেগ একো নালাগে মোক লাগে জনগোষ্ঠীটো কি এই হানা গড়া নচুৱা অসমৰ এই জনগোষ্ঠীটো কি মোক লাগে এই গীতটিৰ কথাকাৰ জুবিনদাৰ কণ্ঠতে আছে আৰু তেখেতক অসমীয়া সাহিত্য জগতত কি উপাধিৰে বিভূষিত কৰা হৈছে মানে গীতটিৰ কথাকাৰ লিৰিক্স কাৰ লাগে আৰু তেওঁক আমি অসমীয়া সাহিত্যত কি হিচাপে জানো সেইটো লাগে আজিৰ দিনটো এটা বিশেষ তাৎপৰ্য আমাৰ যে দিনটোৰ বাতৰিবিলাকত দিয়া দিনটোৰ তাৎপৰ্য তেনেকুৱা এটা তাৎপৰ্য 1949 চনৰ পৰা আজিৰ দিনটোতে মানে আজিৰ যিটো তাৰিখ আৰু আজিৰ দিনটোতে ভাৰতীয় সেনা স্থল নৌ বায়ু বাহিনীয়ে মানে ভাৰতীয় সেনা বাহিনী 3টা ব্ৰিগেড আৰু আছে ইয়াতে তেওঁলোকৰ সৈনিকসকলৰ বলিদানৰ স্বীকৃতি স্বৰূপে আৰু আহত সৈনিকসকলৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে এক বিশেষ দিৱস হিচাপে উদযাপন কৰি আহিছে আজিৰ দিনটো কিন্তু ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ কাৰণে এটা বিশেষ দিন তেওঁলোকে কিবা এটা দিৱস আজি উদযাপন কৰি আছে আমি ডেটা নিউজ লগাই দিওঁ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ বুলি সাৰ্চ কৰি দিওঁ তেওঁলোকে কিবা এটা দিৱস উদযাপন কৰি আছে মোক লাগে এই আজিৰ এই দিৱসটো কি ওকে একদম সহজ না আজি বালিকুচি মজলীয়া বিদ্যালয় ইংৰাজীত চাই লবা বালিকুচি এমভি স্কুলত কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে মোক লাগে এই এমভি অৰ্থটো শব্দটোৰ সম্পূৰ্ণ অৰ্থ কি আজি ক'ত হৈছে ভেনুটো হয় না বালিকুচি এমভি স্কুল এই হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এমভি এমভিৰ ফুল ফৰ্মটো লাগে যেনেকুৱা আছে জুবিনদাৰ গানবোৰ বাজি থাকিলে শুনি থাকিব মন যায় হয়নে নহয় কিন্তু যেহেতু আমাৰ সময় এটা নিৰ্দিষ্ট সময় আছে শেষ কৰিব লাগিব গতিকে যি কি নহওক যে আমাৰ ভাগ্যৰ মানে কি ৰথৰ আমাৰ ভাগ্যৰ যিটো চকৰি কেনেকে ঘূৰে কোনেও নাজানে হয়নে নহয় গতিকে এই যিটো গীত আৰু এই গীতটিৰ মানে আলাপ গোৱাৰ বাবে সংগীত পৰিচালক গৰাকীয়ে মানে এই গীতটিৰ সংগীত পৰিচালক গৰাকীয়ে জুবিনকো যোগ দিছিল আৰু এই যিটো আমি ইয়া আলি এতিয়া জুবিনক আমি জানো ইয়া আলি বুলি গোটেই বলিউডত এই ইয়া আলি গীতটি আচলতে গোৱাৰ কথা আছিল কৈলাশ খেৰে গানটো গোৱাৰ কথা আছিল কিন্তু তেওঁ কিবা এটা বিদেশলৈ অনুষ্ঠানলৈ যাব লগা হ'ল আৰু তেওঁ মানে কৈলাশ খেৰে কি কৰিলে মিউজিক ডাইৰেক্টৰজনক ক'লে যে জুবিন নামৰ এজন ল'ৰা আছে মানে ভাল গাব আৰু এই আলাপ যে গৈছে আৰু বেছি ভাল গাব আৰু তাৰ পিছত কি কৰিলে সংগীত পৰিচালক গৰাকীয়ে জুবিনৰ দ্বাৰা গীতটো গোৱালে আৰু ৰাতিৰ ভিতৰতে জুবিন বলিউডত মানে কি হৈ গ'ল ফেমাছ হৈ গ'ল আচলতে জুবিনে গীতটো গোৱাৰ কথাই নাছিল কিন্তু গীতটো গোৱাৰ কথা আছিল কৈলাশ খেৰেৰে এতিয়া মোক লাগে
এই জুবিনক যি বলিউডত প্ৰতিষ্ঠা কৰা বুলি ক'ব লাগিব সেই বিখ্যাত সংগীত পৰিচালক গৰাকী কোন আৰু এই যিখন চিনেমাৰ এই গীত চিনেমাখনটো আমি সকলোৱে জানোৱেই আৰু এই চিনেমাখনৰ পৰিচালক গৰাকী কোন আছিল সো ঠিক আছে প্ৰিলিম সিমানতে সামৰণি কৰিম সো মই 6 কেনে কালেকচন কৰিম শৰ্মা কালেকচন কৰি দিয়কচোন আৰু এটি বিশেষ ঘটনা আগতীয়াকৈ কৈছো ওপৰত নিজৰ নম্বৰ লিখিছা ন ঠিক আছে সো মই কৈছো যে আজিৰ যোৱা বৰ্ষত আমাৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণিখিনি আমি আমাৰ শেষৰ দিনা বিদ্যালয়ৰ শেষৰ দিনা অনুষ্ঠিত কৰিছিলো কিন্তু আমি প্ৰতিযোগীসকলৰ সুবিধাৰ্থে এইবাৰ আজিয়ে মানে আমি বঁটা বিতৰণি অনুষ্ঠানটো সমাপন কৰিম লগতে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীৰ কাৰণে আমাৰ অংশগ্ৰহণৰ প্ৰমাণপত্ৰও আছে গতিকে মই প্ৰিলিমছ গলে এনেকুৱা নহয় যে টপ 6 আহিব বাকীখিনি গুচি যাব তেনেকুৱা নকৰিব আপোনালোকৰ কাৰণে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ আছে আৰু গোটেইখিনি আমি আজিয়ে প্ৰদান কৰিম গতিকে মই আপোনালোকে কুইজখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছো আছিল ভাৰত ভাগ্য বিধাতা আৰু আলোচনীখন হ'ল তত্ত্ববোধিনী পত্ৰিকা এটা হলে 1 নম্বৰ দুটা হলে 2 নম্বৰ এইটোৰ আনসাৰ কি হ'ব 2 নম্বৰটো আৰু বেলেগ হয়নে ফেজাল ফেজাল ফ্ৰেগেল জিকা বাৰু প্ৰনাউন্সিয়েচনটো আৰু কিমানে জানে বাৰু আজি অসমীয়া তাৰিখটো আৰু ঠিক আছে আগনৰ আৰু কতল আৰু আগনৰ 20 আৰু হেৰিটো আমাৰ কি হ'ব পিছৰ পিনে 14 কিমান 31 আৰু 1432 ওকে চাও আৰু ৰসা 20 আগুন 1432 ভাস্কৰাব্দ ইয়াতে কিন্তু নম্বৰ কমপ্লিট নম্বৰ লাগিব এটা হলে নম্বৰ নিদিব এটা বাৰ নহয় এটা তাৰিখত নম্বৰ নহয় ইয়াতে মানে ওকে এই 4 নম্বৰটো শংকৰদেৱ বিদ্যাপতি বস্ত্ৰ কাক কৰিছিল মাধৱদেৱ আৰু মাধৱদেৱ আৰু এই মাধৱদেৱটো মই ক'লোৱে মাধৱদেৱ তত্ত্বাৱধানে কৰিছিল ইনচাৰ্জ যে আছিল মই কুৱেশ্যনটোত লিখাই আছে দেখোন শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তত্ত্বাৱধানত মাধৱদেৱে ইনচাৰ্জে আছিল দামোদৰ দেৱ আৰু এই ভাইগৰ কাৰণে এটা ডাঙৰকৈ হাত চাপৰ দিব লাগে ওকে লেটস সি দ্য আনসাৰ মথুৰা দাস বুঢ়াতা বা গোপাল তাঁতী বুলি কয় তেখেতক এই মথুৰা দাস বুঢ়াতা আছিল আৰু তেখেত মথুৰা বুঢ়াতা কি আমাৰ বিখ্যাত কিয় তেখেতক আমি জানিব লাগে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতা আমাৰ Yes. কিয় নাইজন কোন এজন অমল মজুমদাৰক আমি কিয় জানো এতিয়া কিয় জানো এদিনা আমাৰ যে ওয়ার্ল্ড কাপ হৈ গ'ল ওমেন্স ক্ৰিকেট ওয়ার্ল্ড কাপ হয়নে তাৰ ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক আছিল এই অমল মজুমদাৰ এটা বাৰ হলে 1 নম্বৰ দিলে এইটো কি হ'ব চৰাইদেউ আৰু হয় না চৰাইদেউ হয় ওকে চাই লওঁ বাৰু ওকে চৰাইদেউ হ'ব বাকীখিনি এক্সপ্লেনেশ্যন কৰি নাথাকো বাৰু এতিয়া দেৰি হৈছে কি হয়নে এই গায়কগৰাকী কোন এয়া দিলীপ কুমাৰ কোন আমি কি বুলি জানো এয়া ৰহমানে আৰু সম্পূৰ্ণ নামটো নহয় এয়া দিলীপ কুমাৰ ৰহমান নহয় আল্লাহ ৰাখা ৰহমান ওকে এয়া ৰহমান লিখিলে নহব মোক ফুল নেমটো লাগিব আল্লাহ ৰাখা ৰহমান এই কোন অসমীয়া বিখ্যাত অসমীয়া দুগৰাকী কোন আৰু কোৱা নাই সেইকাৰণে তো সুধিছো ওকে আৰু ওকে তো এনেকৈতো আহিয়ে থাকিব ন ওকে এনসাৰটো হ'ল চাওক গোপীনাথ বৰদলৈ আৰু এগৰাকী কোন চিনি পাইছানে বাৰু তলত অহা নাই বাৰু মই বিচাৰো এবাৰ কোন এজন নহয় অমিয় কুমাৰ দাস
লোকনায়ক অমিয় কুমাৰ দাস এটা হলে দুটা হলে দুই এজন গোপীনাথ বৰদলৈ প্ৰথমজন দ্বিতীয়গৰাকী হল লোকনায়ক অমিয় কুমাৰ দাস এটা ওয়ার্ডৰ কাৰণে ওৱান পাব এইটো ওকে এইটো কি হ'ব Yes, brilliant. এটা আচ্ছাবৰি হলে জিন্তু বৰ্মাৰ কাৰণে স্থানীয় দিব আৰু কুইজৰ বিৰাট অনুৰাগী হয় জিন্তু শৰ্মা সো এনসাৰটো হল ও মোৰে লৰাৰ মাক গানটো শুনিছনে আমি মিউজিকটো আছে বাট প্লে নহয় বাৰু তে নবজাও বাৰু যে আমাৰ যেটো ও মোৰে লৰাৰ মাক যেটো গীত আছে তাতে ষ্টাৰ্টিংতে এই শব্দবিলাক আমি পাই শুনিবলৈ পাওঁ এইটো 10 নম্বৰ কোৱেশ্চন আছিল নে ওকে কোনে ৰাকেশ ৰঞ্জন কুমাৰ কিনো কিতাপ পাব পাৰিব এইটো ভূপেন হাজৰিকা গান এটা গাব গৈছে যে এইটো মই এটি যাযাবৰ এই গান শুননে কত তাৰ পৰা এনেকৈ কিবা এটা লাইন গৈছিল হয় না নহয় বাৰু এইটো উত্তৰ নহয় মই এটি যাযাবৰ নহয় তাতকৈ বিখ্যাত এটা লাইন আছে আৰু এটা মই তোলো এনে দিছো বাৰু ক্লুটো এতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ার লগতো কিবা ধৰণে কানেক্ট কৰিব পাৰো Yes, Gandhi to Hitler. Answer is Gandhi to Hitler. আৰু এই গান্ধী to Hitler নামৰ যিখন বলিউডৰ চলচ্চিত্ৰ আছিল তাৰ পৰিচালক আছিল ৰাকেশ ৰঞ্জন কুমাৰ আৰু ভূপেন হাজৰিকাই গান্ধী to Hitler গান্ধীৰ যিটো প্ৰিয় ভজন আছিল সেই ভজনটো ভূপেন হাজৰিকাই গাইছিল গান্ধী to Hitler So answer is Gandhi to Hitler. Mana gora কোন জনগোষ্ঠী এরা বাগুনে বলে হাতখন লাগিলে বল এই বাইৰৰ নাটা ডাঙৰ হাত চাপৰে হ'ব লাগে আমি হাত চাপৰিনে উনাম সম্ভাৱনা জনাইছো আৰু গতিকে জনগোষ্ঠীটো হল ৰাভা সকলে হানা গৰা নিশ্চয় ৰাভা এইটো পিকচাৰটো আছে এইটো হানা গৰাৰ নৃত্য এসলে ঘোড়ার প্রতীকী এটা বনাই লয় আসলে তেওঁলোকে এনেকে আৰু পূজা কৰে এইটো ওকে নেক্সট এইটো ইজে অগ্নিবীণাৰ টান আরে ওকে লেটস সি গুড ডক্টর সো এইটোৰ তো হল অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেওঁক আমি অসম কেশৰী বুলি জানো Number question আছিল সব ওকে সাতটো নিদিব এতিয়া আজি দিনৰ ইণ্ডিয়ান আৰ্ম ফোৰ্সৰ কাৰণে কি আছে আজি কি দে হয় কোনে ভালে ভাই এটা পতাকা হয় বাৰু কিন্তু হয় বাৰু ফ্ল্যাগ ডে হয় বাট আগৰ দেখিন কমান আছে বাৰু কিন্তু বাইদেউৰ সুন্দৰ উত্তৰ দিছে কোৱা লিখা নাই কোনে হয়তো আজি হল আৰ্ম ফোৰ্সেস ফ্ল্যাগ ডে আজি আৰ্ম ফোৰ্সেস ফ্ল্যাগ ডে সশস্ত্ৰ বাহিনীৰ পতাকা দিবস আজি ওকে आंसर ওকে তো স্টার মার্ক কোশ্চেন ন কোনোবা এ পতাকা দিবস লিখিছে 1 নম্বৰ দিলে হল বাৰু পতাকা দিবস লিখিছে 1 নম্বৰ দিলে হল ওকে আমি চাই লও আজি আর্ম ফোর্সেস ফ্ল্যাগ ডে সশস্ত্ৰ সেনা ঝাণ্ডা দিবস আজি ঠিক আছে ওকে নেক্সট ওকে আজি আমাৰ বিদ্যালয়খনৰ কথাই বতা কুইজত ৰাখিছো বাৰু বিদ্যালয়খনক মই গৌৰৱ কৰো যথেষ্ট এখন বিদ্যালয়ৰ অংশ হ'ব পায় ওকে মানে মিডল ভাৰ্নাকুলাৰ হয় নে হয় কিমান জন মতে হয় না আৰু কিবা অপচন আৰু কিবা আছে তোমালোকৰ কিবা আনসাৰ আহিব আমাৰ অভিত নাহে ন অবভিয়াসলি নাহে ওকে মিডল ভাৰ্নাকুলাৰ মিডিয়াম ভাৰ্নাকুলাৰ নহয় মিডিয়াম বুলি ক'লে এটো কমপ্লিটলি বেলেগ হৈ যাব এমবি স্কুল অসমীয়া মিডিয়াম আছে ইংলিশ মিডিয়াম আছে বড়ো মিডিয়াম আছে মিডিয়াম কেনেকৈ হ'ব মিডিয়াম হ'ব নোৱাৰে সো মিডল ভাৰ্নাকুলাৰ যেনেকৈ এনি মিডল ইংলিশ মধ্য ইংৰাজী মানে মজলীয়া মিডল ভাৰ্নাকুলাৰ ওকে 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 আমাৰ চিনেমাখন গ্যাংষ্টাৰ ওকে মিউজিক ডাইৰেক্টৰ জন প্ৰীতম চক্ৰৱৰ্তী বা প্ৰীতম হ'ব বাৰু প্ৰীতম চক্ৰৱৰ্তী প্ৰীতম জি লিখে বাৰু মই নম্বৰ দি দিম বাকি গ্যাংষ্টাৰৰ কোন পৰিচালক কৰে
আৰু আৰু কি কাৰ কথা মনত আহে চাব মহেশ ভা আৰু আৰু এৰে যায় নামটো এ ফৰ অৰিন্দম বলিউডত গ'লে এ ফৰ কিবা হ'ব আৰু কি হ'ব আৰু অনুৰাগ বসু ওকে চিনি পাইছে চাগে প্ৰীতম মিউজিক ডাইৰেক্টৰজন আছিল প্ৰীতম আৰু ৰাইট সাইডৰজন চিনেমাখনৰ পৰিচালক ডাইৰেক্টৰ আছিল অনুৰাগ বসু সো প্ৰিলিমছ 6 টাটা আছিল নেকি প্ৰিলিমছ ওকে বাৰু দেখি নহওক সো হাইয়েষ্ট 19 মাৰ্কস আছে 19 আৰু মই নামটো চিনি পাইছো দেখিয়ে ডিফেন্ডিং চেম্পিয়ন যোৱাবাৰৰ চেম্পিয়ন আছিল আৰু এইবাৰৰ মানে ষ্টাৰ্টিং মানে ডিফেন্ডিং চেম্পিয়নৰ দৰে খেলিছে সো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো হেমলিনা বৰুৱা শংকৰদেৱ শিশু নিকেতন খগ্ৰাপাৰ যোৱাবাৰৰ ডিফেন্ডিং চেম্পিয়ন আছিল আৰু এইবাৰ হেমলিনাৰ পাৰ্টনাৰ হৈছে মনজিষ্ঠা কুমাৰ শংকৰদেৱ শিশু নিকেতন ইচ্ছাত বঢ়িয়া নৱম শ্ৰেণীৰ ছাত্ৰী মই দুয়োকো মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু হিমলিনা আৰু মঞ্জিষ্ঠা বৰ্তমান অসম কুইজৰ স্কুল কুইজৰ এটা নাম আৰু শুনাম নেক্সট আন এটা পৰিচিত দল আমাৰ নলবাৰীৰে গৌৰৱ লিটিল ফ্লাৱাৰ স্কুল নলবাৰী 16 মাৰ্কস বিবেক বৰ্মন সুৰজ আহমেদ নেক্সট আৰু এটা কৈছো আনন্দৰাম বড়ো একাডেমি পাঠশালা অৰ্ণৱ ঋষিকেশন কৃতাৰ্থ কাকতি আহিব লাগে ওকে 11 নম্বৰ আছে যোৱাবাৰৰ আন এগৰাকী ডিফেন্ডিং চেম্পিয়ন আছিল এবাৰ পাৰ্টনাৰ চেঞ্জ কৰিছে মানে ওমেন টিমে এবাৰ মেন্স টিমক হৰুৱাব ওকে সো শংকৰদেৱ শিশু নিকেতন টিহু হিমাংশু ডেকা লিটিল ফ্লাৱাৰ স্কুল নলবাৰী চিতিৰাজ শৰ্মা তেওঁলোকৰ স্কোৰ 11 নেক্সট 8 নম্বৰৰে আছে আমাৰ ওচৰৰে কোনখন স্কুল এনি গেছ কব আৰু ওকে গৌৰৱ কাকতি বৰবৰী হাই স্কুল শংকৰদেৱ শিশু নিকেতন বৰভাগ প্ৰাচুৰ্য গৌতম ডেকা তেওঁলোকৰ স্কোৰ 8 অন্তিমটো দল চিলড্ৰেন গাইড একাডেমি বৰভাগ সুব্ৰজিত গুজৰ বৰুৱা কৃতিৰাজ তালুকদাৰ প্ৰথম প্ৰশ্নটো হৈছে এখন বাংলা চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰি 2005 চনত জুবিন গাৰ্গে বাংলা চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল ছবিখনৰ নাম ক'ব লাগে A B C D D box আৰু F T box তোমালোকে A B C তোমালোকে C box প্ৰশ্নটো এড কৰা আছে কমপ্লিট কৰা ওকে A B C টিম কৰিম প্লাস 10 C plus 10 D plus 10 D plus 10 D plus 10 F plus 10 ওকে তিনটা টিমে আমাৰ পাঁচটা কারেক্ট অ্যানসার দিছে আগে আমি এ টিমৰ প্ৰশ্নটোৰ উত্তৰ দিম এ টিম এ শুধু তুমি পুরো উত্তর এ টিমে 10 নম্বৰ পাব সুন্দৰ এটো বাংলা জাৰ্নালিষ্ট এছ'চিয়েশ্যন দিছিলে এৱাৰ্ডটো আৰু আমাৰ এগৰাকী অসমীয়াই বাংলা চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱাটো আমাৰ কাৰণে নিশ্চয়কৈ গৌৰৱৰ বিষয় আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো বি টিমলৈ ডাইৰেক্ট কোৱেশ্চন জুবিন গাৰ্গে বাণীবদ্ধ কৰা প্ৰথমটো গীতৰ এলবাম হ'ল ঋতু ৰিলিজ হোৱাটো অনামিকা আছিলে ঋতুৰ গীত গাইছিলে প্ৰথম ঋতুৰ সংগীত পৰিচালক কোন আছিল দুগৰাকী সংগীত পৰিচালক আছিল তেওঁলোকৰ নাম দুটা ক'ব লাগে
সংগীত পৰিচালক দুজন আছে এ বি সি ডি টিমে মঞ্চ কৰিছে ওকে ডি টিম ক্লাছ 10 অৰিন্দম ডি টিম ক্লাছ 10 আৰু পাঁচ নাই ঠিক আছে আমি প্ৰশ্নটোৰ উত্তৰৰ কাৰণে বি টিমৰ ওচৰলৈ গৈছো বি টিমে এ দিছে সি ডি টু কোন কৰিলে ডি এজন গ্ৰীণ কাৰ্ডৰ নহয় এজন উৎপল শৰ্মা আৰু এজন জুবিন গাৰ্গ তাৰপিছত তোমালোকৰ এওঁলোকৰ ক্লাছ কৰিছে তেওঁলোকৰ আছিলে এজন জুবিন গাৰ্গ আৰু এজন উৎপল শৰ্মা পাৰ্চিয়েলি এনচাৰটো শুদ্ধ হৈছে তেওঁলোকৰ কাৰণে আমি তাৰ নম্বৰ দিব পাৰিম নেকি নালাগে ঠিক আছে আমি উত্তৰটো লৈ গৈছো নাই মই কৈছিলো উৎপল শৰ্মা আৰু কোৱেশ্চন বিলাকৰ মানদণ্ড লৈ পাৰফৰ্মেন্স দিম এইটো কোৱেশ্চনত আমি ঠিক আছে বাৰু ঠিক আছে হ'ব এজন উৎপল শৰ্মা আনগৰাকী অৰুণ দাস তেওঁলোকৰ প্ৰথম ঋতু নামৰ এলবামটো জুবিন গাৰ্গে প্ৰথম গীত বাণীবদ্ধ কৰিছিলে সেই এলবামটো অনামিকাৰ পিছত ৰিলিজ হৈছিল এবাৰ ঠিক আছে আমি সি টিমলৈ আগবাঢ়িছো এবাৰ নেক্সট কুৱেশ্যন গীতটোত জুবিন গাৰ্গে এই মায়াৰ ধৰা গীতখিনি গোৱাৰ আগতে এগৰাকী মহিলা শিল্পীয়ে কিবা এটা ভাষা গাইছে সেই কোনটো ভাষাত গীতটো গাইছে এইটো লিখিব লাগে পাঁচ এ ডি তোমালোকে কৰিছা নহয় চি ডি এতে লিখছা ঠিক আছে এ 10 প্লাস 10 বি প্লাস 10 সি so সি সি ডাইরেক্ট কোশ্চেন ডি ডি প্লাস 10 ই এক মতে পাস কৰিছে এফ প্লাস 10 সি দিবলৈ ডাইরেক্ট কোশ্চেন আছিল আমি সি ৰ সৰলে গৈছো কাৰ্বি উত্তৰটো চাও কাৰ্বি ভাষাৰ কপিলা লেখতিয়ে প্ৰথমখিনি গাইছিলে কাৰ্বি ভাষাৰ গীতটো সহজ প্ৰশ্ন আনিছো নহলে আমাৰ মেইন নামকেইটা আমাৰ ভাল লাগে তেতিয়া প্ৰতিযোগীখিনি একো ধুনীয়াকৈ উত্তৰবোৰ দিয়ে তাৰপিছত সি হ'ল ডি টিমলৈ নেক্সট কুৱেশ্যন প্লিজ প্ৰশ্নটো আহিছো হীৰেন ভট্টাচাৰ্যৰ লিখা আমি এটাই জানো জুবিন গাৰ্গে সুৰ আৰু সংগীতেৰে বনোৱা এই গীতটি ভট্টাচাৰ্যৰ ওপৰত কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে এ বি সি এফ ওকে এ টিম প্লাস 10 বি প্লাস 10 সি প্লাস 10 ডি ডাইৰেক্ট এফ টিম পাস কৰিছিলে এফ টিম প্লাস 10 আৰু এ বি সি ডি ডাইৰেক্ট কোৱেশ্চন আছিলে ডি টিমৰ ওচৰলৈ আমি উত্তৰটো লৈ গৈছো সাউন্ডটো তোমাৰ গান প্ৰায় আটায়ে শুদ্ধ উত্তৰ দিছে এই গীতটোৰ এটা কথা আছে জুবিনে এই গীতটো তেওঁৰ এলবামত যেতিয়া অন্তৰ্ভুক্ত কৰিছিলে তেতিয়া হীৰেন ভট্টাচাৰ্যৰ পৰা তেওঁ পাৰমিশনেই লোৱা নাছিল তেওঁ নাজানে যেতিয়া আচলতে বেলেগৰ গীত এটা যে এলবামত অন্তৰ্ভুক্ত কৰিলে যে পাৰমিশন ল'ব লাগে তাৰপিছত তেওঁ হীৰেন ভট্টাচাৰ্যৰ ওচৰলৈ গৈছিলে টকা 1000 লৈ ছাৰ আপোনাৰ গীত এটা মই এলবামত গাই দিলো আপোনাৰ কিবা এটা মাননি দিব আহিছো তেতিয়া জুবিনৰ সৰলতা হীৰেন ভট্টাচাৰ্যই কৈছিলে যে তুমি মোক দিব লাগিছিল এবাৰ কিন্তু তেওঁ খুব সুন্দৰকৈ কবিতাটো ইমান ধুনীয়াকৈ সুৰ কৰি তেওঁ গীতটো গাইছিলে আৰু সেইকাৰণে জুবিন গাৰ্গ আচলতে আমি ডি ই টিমলৈ ডাইৰেক্ট কোৱেশ্যন নেক্সট কোৱেশ্যনটো লৈ আগবাঢ়িছো একেবাৰে সহজ প্ৰশ্ন আপোনালোকে লিখিবলৈ মোৰ দিগদাৰ হৈছে 1992 গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউথ ফেষ্টিভেল যুৱ মহোৎসৱত জুবিন গাৰ্গে এটা বিভাগত শ্ৰেষ্ঠ শিল্পীৰ সন্মান অৰ্জন কৰিছিল আৰু এইটো
তেওঁৰ সংগীত জীৱনৰ এটা টাৰ্নিং পইণ্ট বুলিও বহুতে কয় যে তেওঁৰ তাৰ আগলৈকে তেওঁ সংগীতৰ বিশেষ নাছিলে মানে এই যুৱ মহোৎসৱৰ সমাৱেশৰ পৰা তেওঁ আহিছিলে এতিয়া আমাৰ প্ৰশ্নটো একেবাৰে সহজ কোনটো বিভাগত কাউন্টছ কোনে কোনে কৰিছে এ আৰু ডি এ ডি আৰু তোমালোকে কৰিছা এ ডি এফ এ Okay, anything plus 10 B 1 square minus C 1 square D okay D plus 10 E 1 square okay FD plus 10 oops yeah ঠিক আছে পাঁচটা সংগীত আমি উত্তৰটোলৈ যাওঁ আৰু পাঁচটা সংগীত ঠিক আছে আৰু অকণমান সমানে কোৱালি হ'ব ঠিক আছে হ'ব পশ্চিমীয়া সংগীতৰ একক শাখা আছিলে ৱেষ্টাৰ্ণ চলো তাত জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান অৰ্জন কৰিছিলে 1992 ইউথ ফেষ্টিভেল ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল নেক্সট ই এফলৈকে আহিছোঁ সহজ প্ৰশ্ন এফটি জুবিন গাৰ্গৰ প্ৰথমটো গীতৰ এলবাম অনামিকা কণ্ঠনী বৰুৱা আৰু মহিলা সহশিল্পীগৰাকী কোন আছে এফটিৰ ডাইৰেক্টৰ তিনিটা টিমে ফাউন্স কৰিছে টিম এ ওকে প্লাস 10 টিম সি প্লাস 10 ডি প্লাস 10 ই পাঁচ করা নাই এফটি কবিতা কৃষ্ণমূর্তি আমি উত্তৰটো লৈ যাওঁ কবিতা কৃষ্ণমূৰ্তি জুবিনৰ অনামিকা এলবাম জুবিনৰ সহশিল্পী হিচাপে তেওঁ কণ্ঠনি কৰাইছিলে ইয়াৰ পিছত আমাৰ এটা অপেন কুৱেশ্যন আছে আটাইৰে কাৰণে এইটো প্লাছ 15 মাইনাছ 15 মানে পাৰ্ট থাকিলেও আমি সম্পূৰ্ণ উত্তৰহে তাক আমি এইটো পাৰ্ট নাথাকে এইটো পাৰ্ট আছে 15 মাৰ্কছ আমি কৰিম নো পাৰ্ট বাকি বিলাকৰ আমি 10 মাৰ্কছ কৰিছো এইটো 15 মাৰ্কছ আছে এইটো প্ৰথম কৰিম তেওঁৰ চিন্তা হ'লে এগৰাকী বিখ্যাত শিল্পীয়ে তেওঁৰ মৰমৰ পুত্ৰৰ স্মৃতিত এই গীতটো লিখিছিল শিল্পীগৰাকীৰ নামটো ক'ব ইয়াত এটা মন কৰিবা ইয়াতে গানটোৰ সেকেন্ড পাৰ্টটো বেলেগ এজনে লিখিছিলে সেইটো আমাৰ প্ৰশ্ন নহয় আমাৰ গানটোৰ কাটিংখিনি কোনে লিখিছে মানে এইটো গান দুজন শিল্পীয়ে লিখিছিলে ষ্টাৰ্টিঙৰ খিনি কোনে লিখিছিলে সেইটো পাঁচ কোনে কৰিছে তোমালোকে কৰিছা নেকি নাই কৰা ডি টিম পাঁচ কৰিছে minus 15 okay C team plus 15 D team plus 15 plus 15 E yeah plus 15 marvelous আটায়ে এটা টিমে মাত্ৰ মাইনাস মার্কস দিছে বাকি আটায়ে খুব সুন্দৰকে শুদ্ধ উত্তৰ দিছে ইয়াতো উত্তৰ দিছে আৰু প্ৰশ্নখিনি আমি ইমান বেছি কঠিন কৰা নাই কাৰণে যেটা আমাৰ গোটেই কুইজ প্ৰতিযোগিতাখন ভাল লগা হয় তাৰে নেক্সট ৰাউণ্ডটো থাকিব তোমালোকৰ এই পৃথিৱীয়ে ক্ৰীড়াংগন অৰ্থাৎ স্পৰ্টছ ৰাউণ্ড থাকিব সেম 6 কুৱেশ্যন থাকিব আৰু লাষ্টটো অপেন পাৰ্টছ মই কুৱেশ্যন ৱাইজ কৰি দিম ঠিক আছে মই কুৱেশ্যন ৱাইজ পাৰ্টছ কৰি দিম ওকে আৰু এইবাৰ চাউণ্ডত আহিব এবাৰ ৰিভাৰ্ছ ৰাউণ্ড থাকিব F4 পৰা ষ্টাৰ্ট হ'ব ওকে সো direct question to the first question okay এই মোক পিকচাৰটো চাব লাগে আৰু কানেকচনটো লিখিব লাগে হেতুৱে সংযোগটো কি কানেকচনটো কি কিবা এখন গাড়ী আছে আৰু ক্ৰিকেটৰ বেট বল ষ্টেণ্ড আছে মোক লাগে কানেকচনটো স্পেসিফিক লিখিব গাড়ী মই কৈ দিছো এক মিনিট পাঁচ কৰাৰ আগতে মই কৈ দিছো এক মিনিট পাঁচ কৰাৰ আগতে মই কৈ দিছো পিছত এক মিনিট ৰৈ দিয়া
জানা যদিও হৈ দিয়া বাৰু মই কৈছো পাঁচ কৰাৰ আগতে কৈছো মোক নামটো নালাগে কিন্তু এইখন কি এইটো কি মোক নামটো নালাগে দুয়োটাৰ মাজত কানেকশ্যনটো লাগিব মানে স্পেসিফিক কানেকশ্যনটো লিখিব লাগিব পাঁচ কৰিলে বা ক'লেও মাইনাস অবভিয়াসলি মাইনাস এইটো মাইনাস 10 প্লাস 10 মাইনাস 10 প্লাস 10 মাইনাস 10 মই কেনে কৈছো ৰে আগতে যে মোক স্পেসিফিক লাগিব Okay, so কিমান দিয়ে কাউন্ট কৰিছে how many they counts a b অকমান আপনার লাইন দিব জানেন a b d কাউন্ট কৰিছে নেকি কৰে আর টোটাল e a b আৰু e ওকে আগত ओके ब्रिलियंट प्लस 10 तो टीम है प्लस 10 तो टीम है माइनस 10 b माइनस 10 ओके e माइनस 10 a b a plus 10 b আৰু e minus 10 ডাইরেক্ট কোশ্চেন তো টিম আপ মানে ক্রিকেটত যদি একেলগে এজন ব্যাটসম্যান যদি একেলগে চাৰিটা ইনিংছত যদি ওপেনাৰ আউট হয় সেইটো মানে অলি বুলি কয় কাৰণ অলিৰ লগৰটোৰ মানে চাৰিটাই ও বা জিৰ' ডাবল থকা নিচিনা সেইকাৰণে কনজিকিউটিভ লাগি থকাটো অলি বুলি কৈছে ओके प्लस 10 to टीम আপ ओके लेट्स सी द आंसर ओके सो क्रिकेटত কি হয় যদি এটা ব্যাটসম্যানে যদি একেলগে চাৰিটা ইনিংছত শূন্য কোবায় তেতিয়া তাক ওডি বুলি কোৱা হয় বিজ্ঞান এক্সপ্লেনেশ্যনটো দিছে ওডি চিম্বলটো চাৰিটা ৰাউন্ড আছে গোল আছে গতিকে এইটোৱে ওকে সো নেক্সট কোৱেশ্চন ওকে এ পুৰুষৰ বাবে যদি ডেভিছ কাপ হয় মহিলাৰ বাবে কি হ'ব পুৰুষৰ বাবে ডেভিছ কাপ মহিলাৰ বাবে কি হ'ব ওকে মই ক্লু দিম হাউ মেনি টিম নিডস ক্লু ওকে মই মেজৰিটি গ্ৰান্টেড হ'ব হাউ মেনি টিম নিডস ক্লু হাউ মেনি টিম নিডস ক্লু 1 2 3 4 ওকে লং টেনিছৰ এইটো লং টেনিছ যে হয় আমাৰ লং টেনিছৰ লগত জড়িত হৈ আছে অলপ প্ৰবলেম আছে Okay, so how many pounds? Pounds 1, 2 pounds. Okay, let's. মানে স্পেসিফিক লাগি Specifically. Minus 10. F minus 10. Tidak. D no D plus 10 F minus 10 D plus 10 okay who's right E Wimbledon no হয় উবেৰ to badmintonৰ লগতে থমাস আৰু উবেৰ okay A dog F4 to F5 minus 10. Okay, audience. কি হ'ব এইটো? পূৰ্বৰে ডেভিছ কাপ হয়। মহিলাৰ কি? Okay, let's see the answer. ফেড কাপ মই তলত আটা কৈছে বাৰু নামটো ফেড কাপ বা ফেডাৰেশ্যন ফুটবল ফেডাৰেশ্যনে ফেড কাপ বুলি কয় এইটো। সো ঠিক আছে নেক্সট কোৱেশ্চন ডাইৰেক্ট টিম ডি থাকে ন ডি ডাইৰেকশ্যন কোৱেশ্চন নম্বৰ 3 ओके এই খেলৰ কথা মোক লাগে এই খেল বিজত ভাৰতে প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত 1932 চনত লছ এঞ্জেলছ অলিম্পিক হৈছিল তাত মানে ভাৰতে এই খেল বিজত প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল উক্ত অলিম্পিকত এন মালিক নামৰ মাত্ৰ এগৰাকী প্ৰতিযোগীয়ে ভাৰতৰ হৈ খেল বিজত অংশগ্ৰহণ কৰিছিল খেলবিধ কি মানে 1932 লছ এঞ্জেলছ অলিম্পিক এই কাৰণে বিখ্যাত
কাৰণ এই খেলবিধত ভাৰতে মানে প্ৰথমবাৰৰ কাৰণে অংশগ্ৰহণ কৰিছে আৰু ইমান দুৰ্ভাগ্য ভাৰতৰ কাৰণে মানে এগৰাকী মাত্ৰ উদ্যোক্ষ খেলুৱৈ আছিল জিয়ান মালিক যিয়ে কি কৰিছিল ভাৰতৰ হৈ খেলবিধত মানে অংশগ্ৰহণ কৰিছিল মোক লাগে সেই খেলবিধৰ নামটো কি Okay. Clue? Yes. How many things clue? Punch কৰিছিলে। Bounce person clue, right? Bounce person. How many things clue? Raise your hand, please. Okay, majority can raise your hand. So solo games, এক নম্বৰ কথা solo games হ'ব obviously অকলে অংশগ্ৰহণ কৰিছে। দুই নম্বৰ কথা ইমান আমি নৰ্মেলি নেখেলা গেম আমি নৰ্মেলি আমি যিবিলাক solo game খেলো তাতে আমি নেখেলো সেইটোৱে মই কৈ দিছো গতিকে আমি নৰ্মেল খেলা solo game বিলাক খেলিব নালাগে তুমিতো বুজিছা মই কি কৈছো আমি যিবিলাক খেলি আছো তুমি মই আমি গতিকে কোনোবাই খেলিব পাৰা তোমালোকৰ মাজত মইতো নকওঁ কিন্তু ইন জেনেৰেলি আমি এই গেমটো নেখেলো আৰু ইন জেনেৰেলি নেখেলো কিন্তু ইট ইজ ইম্পৰ্টেন্ট ফৰ আৱাৰ লাইফ সেইটো ক্লু আৰু ওকে এনি বাউন্স okay right now brilliant plus 10 to team A okay our bounce 5 4 3 2 1 bounce close swimming yes let's see the answer atorba swimming brilliant answer to plus 10 to team D also A and D plus 10 swimming ator no করেছি আর it is our important for আমি কি বলা কিন্তু swimming is a good exercise মানে এখানে আমার জিমনেটিক্যালি আমার টেকনিক্যাল এক্সারসাইজ আছে এটা মানে ট্রান্সলেশন অসমীয়া বিলাকৰ কাৰণে আহিবই আতৰাটো এটা ভাল অভ্যাস ইংৰাজীলৈ অনুবাদ কৰা আহিবই ওকে ওকে এবিধ খেল আৰু এই খেলবিধৰ মানে ৰানাৰ্ছ আপ দলটোৱে লাভ কৰে কমলা গুপ্তা ট্ৰফি তৃতীয় স্থানপ্ৰাপ্ত যিটো দল হয় মানে থাৰ্ড যিটো হয় বেষ্ট টিম হয় সেই টিমটোৱে লাভ কৰিব সাম্পাংগী ট্ৰফি মোক লাগে যিটো দল বিজয়ী হ'ব সেই দলটোৱে কোনটো ট্ৰফি লাভ কৰিব আৰু খেলবিধ কি এনসাৰ ইজ ভেৰি কমন কিন্তু দেই এনসাৰ ইজ ভেৰি কমন কিন্তু Okay, let's go to the level. দুটা বার আছে আৰু এটা বাৰৰ কাৰণে মই পাঁচ কৰতে আছো দুটা বাৰ আছে কোৱেশ্চনটো আৰু ভুল হলে কিন্তু এটা বাৰৰ লৈ নাম্বাৰ নাপায় কমন খেল আৰু দুটা লাগিব এটা হলে কিন্তু -10 হ'ব মই এটা কৈছো পাৰ্টৰ কাৰণে কিন্তু নম্বৰ নিদিও মই পাৰ্টৰ কাৰণে নম্বৰ ওকে তাৰ পিছত দেমকে চান্স দিছো ফৰ পাঁচ A or F okay let's see Sure. Is it sure? Yes. Sure, right? Done. Okay. Pakka. Plus 10. Plus 10 to team. Minus 10. F minus 10. A plus 10. Who's there? C. Same to all bounce করলেন মাইনাস এক লাগে সেম লিখিছে আর নাম কিটা অকমান চালে হয়ে যায় আৰু ওকে অডিয়েন্স খেলি দিবা খেলি করে বল আমি অকলে খেলিব গেল কি হ'ব ফুটবল ট্ৰফিটো হ'ল চাই লওঁ বাৰু সন্তোষ ট্ৰফি ওকে হুজ ডিৰেক্ট বি ডাইৰেক্ট আছে ওকে বি ওকে কোৱেশ্চনৰ অলপ পাৰ্ট এটা আছে মই দি আছো বাৰু মই কৈ দিছো ফিৰে যে 16 বৰ্ষৰ 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট খেল অনুষ্ঠিত হৈছিল হৈ গ'ল ৰিসেন্টলি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত 2018 চনৰ 21 অক্টোবৰত অনুষ্ঠিত হোৱা এদিনীয়া মেচখন আছিল এইখন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মোৰ প্ৰশ্নটো আছে তলৰ ফালে আছে এই ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ সেই প্ৰথমখন এদিনীয়া মানে ওৱান ডে মেচ বৰ্ষাপাৰাত হৈছিল দুয়োটা টিমৰ কেপ্টেইন কোন আছিল
মানে যিদিনা টেষ্ট মই এইকাৰণে কৈছোঁ যিদিনা টেষ্টখন মানে দিছিল আৰু লাইভ হৈছে তেতিয়া ফাৰ্ষ্ট হোৱা দিয়ে মেথছখনৰ হিষ্ট্ৰীটো অকণমান ৰিপিট কৰি আহিছিল কাৰণ এইটো আমাৰ মনত থাকিব লগা কথা বৰ্তমানত প্ৰথমবাৰ মানে টেষ্ট হৈছে সেইদিনাই কিন্তু টেলিকাষ্ট কৰি আছে ফাৰ্ষ্ট ODI ফাৰ্ষ্ট T20 গোটেইখন টেলিকাষ্ট কৰি আছে তাত মই সেইকাৰণে কুৱেশ্যনটো ৰাখিছোঁ ওকে মোক লাগে এই ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ কেপ্টেইন দুজন কোন আছে দুটা লাগিব টু লাগিব How many teams need clue? How many teams need clue? Only 2, 3, 4 teams need clue. Okay? In Harapur, we will go to West Indies or Rizan Aro, they are bowling all-rounder. Bowling all-rounder. Okay? So, card is a B type. Okay? How many teams? Pounds? 1, 2. 2 team pounds. Okay? Brilliant. Plus 10 to team F. Plus 10 to team D. Okay, who's there? B. India was the captain. Oh, he does Sunil Narayana. Right, from India, they are still or their captains. They say 19 World Cup Palehor. Pode ir, vou por aí. Virat Kohli, Dwayne Bravo. Okay, audience. Right, আৰু West Indies আৰু এটা এটা হৈছে তোমাৰ কোন পলাৰ নহয় মোৰ দৰে অফ বলাৰ জন মই যোৱা অফ তেওঁ ইমান অফ জেছন বলাৰ মোৰ দৰে অফ কেনে কৈছো ওকে লেটস সি বিৰাট কোহলি আৰু জেছন বলাৰ আছিল এই মানে খেলখনৰ অধিনায়ক হৈছে ওকে নেক্সট কোৱেশ্চন টিম ওকে মই এখন তালিকা দিছো ইয়াতে এখন তালিকা দিছো মই দুটা বনাই ৰাখিছো জয়ন্ত তালুকদাৰ হিমা দাস শিৱ থাপা লাভলীনা বৰগোহাঁই নয়নমণি শইকীয়া মোক লাগে খালি ঠাইত কাৰ কাৰ নাম হ'ব আৰু কিহৰ তালিকা এইখন সেইটোৱে ওকে হাউ মেনি টিম পাউণ্ডছ 1 2 3 5 4 3 2 1 pounds close okay plus 10 to team F plus 10 to team B plus 10 to team C okay who's great কিহৰ তালিকা এখন yes brilliant plus 10 to team A okay let's see the answer মানে 6 হ'ব লাগে নম্বৰ 6 এই ভোগেশ্বৰ বৰুৱা আৰু মনালিসা বৰুৱা মেহতা আৰু এই দুগৰা গৈছিল অৰ্জুন মতাবৰ্ষ অসমীয়া লিখিছিল ঠিক আছে নাম্বাৰটো ভুল হৈছে মানে 6 নম্বৰ কোৱেশ্চন আছে নেক্সট ওপেন এণ্ড পাস ওকে তিনিগৰাকী ক্ৰিকেটাৰৰ ছবি আছে মোক নাম কেইটা লাগে আৰু কি কাৰণে মানে তিনক আমি কেনে ধৰণে সংযোগ কৰিব পাৰো তিনৰ মাজৰ কানেকচনটো কি Okay, 10 seconds. Okay, মই কৈছো আৰু পৰ তিনিগৰাকী কেইটাৰ নাম লাগিব আৰু তেনেকৈ তেওঁলোকক আমি কানেক্ট কৰিব পাৰো Okay, 10 9 8 7 6 5 4 3 2 1 হাত লাগি দিলে পাঁচ ক্লোজ হাত লাগি দিলে জুনিয়ৰ কাউন্ট কৰিছে বুঝনা পাইছে Okay. Brilliant. So, plus 15 to team F. Hello? Okay.
So plus 15 to team E. Team E and team F plus 15. Okay? Baki team? Okay. Slide line is how to do. Okay, team কি হল ওয়েস্ট ইন্ডিজৰ ক্ৰিছ গেল নিউজিলেণ্ডৰ মাৰ্টিন কপটেল আৰু গ্লেন মেক্সৱেল ওডিআই ওয়ার্ল্ড কাপ ক্রিকেট প্ৰতিযোগিতাত ডাবল সেঞ্চুৰী আছে তেওঁলোকৰ গ্লেন মেক্সৱেলে এইখন মনত আছে চাগে সকলোৰে আফগানিস্তানৰ লগত হয় নহয় অকলে জিকাই দিছিল এখন ভৰিৰে দেখো আমি যে মেক্সৱেলৰ ইনিংছটো মানে খুব কম ৰাণত টাৰ্গেট আছে 200 কিমান ৰাণত টাৰ্গেট আছে 293 ৰাণত টাৰ্গেট আছে মেক্সৱেলে অকলে 201 কৰিছিল 91 হাত উইকেট গৈছিল তাৰপিছত মেক্সৱেলে অকলে ডাবল সেঞ্চুৰী কৰি এখন জিকাই দিছিল সো মাৰ্ভেলাস ইনিংছ আছিল এইটো সো আমাৰো এতিয়া ইনিংছ চাগে মাৰ্ভেলাস হৈ আছে স্কোৰৰ ইনিংছ বিলাক সো আমি চাইছো টিম এৰ পৰা ষ্টাৰ্ট কৰি এবাৰ আকৌ আমি প্ৰেজেন্টেচনটো আগবঢ়াইছো এণ্টাৰ হেমকো আমাৰ আটাইৰে গৌৰৱ হেমকোৰ প্ৰথমটো নামৰ প্ৰকাশ হৈছিল 1900 চনত ইয়াতে যারা হেমচন্দ্ৰ বৰুৱাই স্থাপনা কৰিছিল তাৰ 40 বছৰ পিছত 1940 চনত দ্বিতীয়টো নামৰ প্ৰকাশ হৈছিল দ্বিতীয় নামৰটোৰ সম্পাদক কোন আছিল প্ৰথমটো হেমচন্দ্ৰ বৰুৱাই স্থাপনা কৰিছিল দ্বিতীয় নামৰটোৰ সম্পাদক কোন আছিল টিমে পজ এটো অসমীয়া সাহিত্যনে যিকোনো সাহিত্য যিকোনো সাহিত্য কিন্তু আমি অসমৰ প্ৰশ্ন বেছি ৰাখিছো বাৰু ক্লু লাগিব নেকি হেমকোটো আমাৰ অসমীয়াই হয় বিখ্যাত অসমীয়া এগৰাকী অসমীয়াই হয় ক্লু কিমান জানিব লাগিব নালাগে নেকি সিৰিয়াছ ক্লু লাগিব ও লাগিব মানে এনেকে নিয়ম কৰিব নালাগে ওকে সো তোমালোকৰ লগত ব্যক্তিজন কিবা ধৰণে জড়িত কিন্তু তোমালোকৰ লগতেই জড়িত ব্যক্তিজন সেইটোৱে ক্লু পজ আছে নেকি কেনেকৈ জড়িত অকণ বেছি গম পাইছে বা নাই নাই পাঁচ ঠিক আছে উত্তৰটো ওলালে লাগিব ইমান সহজ উত্তৰ এটা আমি নকৰো টিমে লোকে আহিছো বা টিমে অৰুণা শ্ৰীৰাম বৰুৱা নহয় হিৰাম বৰুৱা নহয় টিম বি টিম সি টিম ডি ভবেন্দ্ৰনাথ শইকীয়া 1940 চনত নহব নেকি গুণাভিৰাম বৰুৱা নহয় ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতিও নহয় আমি আমাৰ দৰ্শকসকলৰ পৰা উত্তৰটো বিচাৰিছো লক্ষ্মীনাথ বেজবৰুৱা নহয় আৰু আনন্দৰাম বৰুৱাটো নহয় আমি উত্তৰটো লৈকে আহিছো তোক মই কৈছিলো এইটোৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা মই কৈছো যে উত্তৰটো যেতিয়া আহিব এনেকুৱা লাগিব আমি ইমান সহজ নাপালে এইটো জানোৱে আমি তেনেকুৱা ধৰণৰ লাগিব তোমালোক আনন্দৰাম বৰুৱা বঁটাৰ দাবীদাৰ বাকী কেইজন বিশ্বজাগে নহয় সেইটোৱে ঠিক আছে আমি টিম বি নেক্সট কোৱেশ্চনটো টিম বি লৈকে আহিছো পিছৰ প্ৰশ্ন আমি আটাই জানো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন বিখ্যাত উপন্যাস আছে ইয়াৰ বিবম এইফালে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে ইয়াৰ বিবম শব্দটো আমাৰ চিনাকি শব্দ নহয় এইটো কামখত লগা ভাষাৰ শব্দ ইয়াৰ বিবম শব্দটোৰ অৰ্থটো কি বাৰু কিতাপখনৰ নাম ইয়াৰ বিবম আৰু এইখন এখন বিখ্যাত অসমীয়া উপন্যাস তাৰ সেই শব্দটোৰ অৰ্থ লাগে পাউচ নাই আমাৰ বি বলে গৈছো সি ডি গণতন্ত্ৰ ঠিক নহ'ব পাৰে স্বাধীনতাও নহয় এদিন আমি সিনোনিমস ক'লে অকণ অসুবিধা হৈ যায় আমি সিনোনিমস নকওঁ সেইকাৰণে আমি দৰ্শকৰ ফালৰ পৰা ক'ব লাগিব
সাৰ্বভৌমত্ব ঠিক নহয় ইয়াত গণৰাজ্য নেকি অ', গণৰাজ্য নেকি ঠিক আছে উত্তৰটোলৈ আহিছো ৰাইজৰ শাসন ইয়াত মই কৈছো যে চিননিমছ ক'লে আমাৰ অকণমান অসুবিধা হয় আমি চিননিমছটো ইয়াত একচেপ্ট নকৰোঁ উত্তৰটো হৈছে ৰাইজৰ শাসন আৰু উপন্যাসখন যিয়ে পঢ়িছে তাত সেই শব্দটোৰ অৰ্থ তেওঁলোকে পাব আমি টিম চি লৈকে আহিছো টিম চিৰ ডাইৰেক্ট কুৱেশ্যন এগৰাকী বিখ্যাত ভাৰতীয় লেখক তেখেতক চিনাক্ত কৰিব লাগে মানুহজন কোন টিম এ বি ডি এফ চাৰিটা টিমে পাঁচ কৰিছে টিম চি লৈকে ডাইৰেক্ট কুৱেশ্যন আছে এটা টিমে পাঁচ কৰা ঠিক আছে Okay, team A plus 10, team D plus 10, team C direct question আছে team D plus 10, team F plus 10, ভাল লাগিছে এবাৰ টাইম চাইডে কেউ ডক্টৰ আছে 5 নম্বৰটো নিশ্চয় ডক্টৰ আহিব ঠিক আছে আমি উত্তৰলৈ আহো উত্তৰ দিছে খুব ধুনীয়াকৈ ৰাস্কিন বন্ড আমাৰ নামটো শুনিলে বিদেশী লেখক যেন লাগে এইটোৰে আমাৰ টোটেল 100 হ'ল না 100 হ'ল মানুহ আৰু এই টিমৰ 100 এই টিমৰ তেওঁলোকৰ লগত মিলাই তেওঁলোকৰ পালে নম্বৰ পাইছে সি টিমে ক্লাছ কৰিব এ আৰু এফৰ মাজত খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে নিশ্চয় সেঞ্চুৰী এগেইন ওয়ান সেকেন্ড দুটা টিমে সেঞ্চুৰী কৰিছে এতিয়া একেলগে দুটা টিমৰ সেঞ্চুৰী আমি দেখাবলৈ গ'লো হয় নে নহয় কি হ'ব এইবাৰ আমি ডি টিম ডি ডাইৰেক্ট কুৱেশ্যন টিম ডি প্ৰশ্নটোলৈ আহো সাহিত্য একাডেমী বঁটা বিজয়ী নলবাৰীৰ প্ৰথমগৰাকী সাহিত্যিক হৈছে লক্ষ্মীনাথ গোস্বামী তেখেতে 1967 চনত এই বঁটাটো লাভ কৰিছিলে গল্পখনৰ নাম ক'ব লাগে কোনখন গল্পৰ কাৰণে তেওঁলোকে পাইছিলে টিম ডি লৈকে ডাইৰেক্ট কুৱেশ্যন এ এণ্ড টিম চি পইণ্টছ কৰিছে স্যার এক মিনিট মাজতে এটা কথা পাঁচ যে আমি অডিয়েন্সৰ পৰা ষ্টুডেণ্টখিনিয়ে মই নামটো ৰাখিছোঁ এটা মানস জ্যোতি বুলি তুমি এটা উত্তৰ দিছা আৰু নেক্সট চাব যদি নোৱাৰে তেতিয়া অডিয়েন্সত যাব ঠিক আছে ওকে আমি টিম এ লৈকে আহিছোঁ সৰি টিম এ -10 টিম চি +10 আৰু এই টিমলৈ ডাইৰেক্ট কুৱেশ্যন আছে বাকী 5 নাই টিম বি প্লাছ অসমীয়া ভাষাৰ ৰচনাৱলী অসমীয়া ভাষাৰ ৰচনাৱলী নহয় টিম এ এ মাইনাস এ ও মাইনাস পাইছে বি নহ'ব চি 5 কৰিছে ঠিক আছে অডিয়েন্স দিতে অডিয়েন্স অসমীয়া গল্প সাহিত্য চাওঁ উত্তৰটো অকল কাষেদি গৈছে আধুনিক গল্প সাহিত্য ঠিক আছে ই টিমৰে ডাইৰেক্ট প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন আনিছোঁ চাগে এইবাৰ আটাই পাছ কৰিব অনুৰাধা শৰ্মা পূজাৰী লিখনি সাহিত্য একাডেমী হোৱা বঁটা পোৱা গ্ৰন্থ ইয়াত এখন অৰণ্য আছে কোনখন অৰণ্য আছে কিতাপখনৰ নামে হৈছে ইয়াত এখন অৰণ্য আছে অৰণ্যখন কি অৰণ্যখনৰ নামটো ক'ব লাগে কোনখন অৰণ্যৰ কথা তেখেতে লিখিছিলে মই ক্লু এটা দি দিছোঁ এইখন নেশ্যনেল পাৰ্ক নহয় আমাৰ বহুত কেইখন নেশ্যনেল পাৰ্ক আছে অৰণ্য বুলি ক'লে আমি নেশ্যনেল পাৰ্ক বিলাকলৈ গুচি যাওঁ এইখন নেশ্যনেল পাৰ্ক নহয় নাই কোনো নাই এইটো পাৰিম বুলি ভাবিছিলোঁ মই প্ৰশ্নটো বেছি সহজে হৈ যোৱা বুলি ভাবিছিলোঁ ঠিক আছে আমি ই টিমৰ ওচৰলৈ পবিতৰা নহয় টিম এ কৈ দিয়া অসমত ইমান কেইখন অভয়াৰণ্য আছে কিবা হৈ যাব পাৰে ন আমি বাগৰি যোৱা প্ৰশ্নৰ উত্তৰ দিব লাগে -9 দিব লাগে ইজানি হৈ আছে গিবন নহয়
লাইক ধনীও নহয় Okay, audience. অডিয়েন্স তিনি পকাই নহয় অডিয়েন্সৰ পৰা কাম কৰি দিছো মই একেবাৰে ওচৰত ঠিক আছে আমি উত্তৰটো লৈ আহিছো আমচাং অভয়াৰণ্য কাহিনীটো পাঞ্জাবাৰী গুৱাহাটী পাঞ্জাবাৰী এলেকাৰ কথাখিনি আছে আৰু পাঞ্জাবাৰী দাঁতে লাগি আছে আমচাং অভয়াৰণ্য তাৰ পৰা আমাৰ সাতগাঁও পাঞ্জাবাৰী এলেকাটো আমচাং অভয়াৰণ্যৰ হাতী প্ৰায়ে তাৰ মাজত সোমাই সমস্যাৰ সৃষ্টি কৰে মানুহে আমচাং অভয়াৰণ্য আমি পিছৰ প্ৰশ্নটো আহিব টিম এফ 6 নম্বৰ প্ৰশ্নটো আহিব সহজ প্ৰশ্ন 23 এপ্ৰিল তাৰিখে ইউনেস্কোৱে এগৰাকী বিখ্যাত সাহিত্যিকৰ মৃত্যুৰ তিথিত গ্ৰন্থ দিৱস উদযাপন কৰে ইউনেস্কোৱে কৰে গ্ৰন্থ দিৱস সাহিত্যিকগৰাকী কোন ইউনেস্কোৱে কৰে গতিকে আমি ভাৰত বা অসমৰ কথা নাভাবো অলপ বাহিৰৰ পৰা অলপ টুৱে লাগিছো ভাৰত বা অসমৰ পৰা অকণমান বাহিৰলৈ যোৱা বিখ্যাত সাহিত্যিক answer is very easy, very common. কমন আমাৰ ডিৰেক্ট নেকি এইটো তোমালোকৰ এফ টিমৰ দিয়ে বাকি পাঁচ কৰিব আছে কারণ আছে ঠিক আছে আমি এফ টিমৰ লৈ আহিছো উইলিয়াম শেক্সপিয়াৰ উত্তৰটো আহো উইলিয়াম শেক্সপিয়াৰ তেওঁৰ মৃত্যুৰ তিথিটো ইউনেস্কোৱে গ্ৰন্থ দিৱস বুক ডে হিচাপে পালন কৰে এপ্ৰিলে জন্ম কৰিছে ঠিক আমাৰ এইটো ৰাউণ্ডৰ ডাইৰেক্ট কুৱেশ্যন কেইটা আমাৰ শেষ হৈছে আমি ওপেন কুৱেশ্যনলৈকে আহিছো এবাৰ ওপেন কুৱেশ্যনটো ফাৰ্ষ্ট 15 -15 প্ৰশ্ন Every street is paved with gold. সমগ্ৰ পৃথিৱীৰে বহুত গঠিত আত্মজীৱনী এখন বিখ্যাত এণ্টাৰপ্ৰেনিয়ৰৰ আত্মজীৱনী মই এইটো প্ৰশ্নটোতে দি দিছো এজন সাহিত্যিক নহয় কিন্তু আত্মজীৱনীখন পৃথিৱী বিখ্যাত ইণ্ডিয়ান নহয় এই আত্মজীৱনীখন কাৰ আত্মজীৱনী আৰু লাগিব গ্লো হা ওকে তোমালোকে চাৰে ইণ্ডিয়াৰ হয় বুলি ক'লে চ' তোমালোকক মই অকণমান লিমিট কৰি এছিয়া মহাদেশতে থাকিব কৈছো মানে এছিয়া কণ্টিনেণ্টখনতে থাকা মানুহজনে আছে নে মৰিছে আছে মাৰিবি নেকি নামাৰিবা দেই ইয়াতে মাৰামাৰি নকৰিবা ওকে টিম এফ অন sorry minus 15 minus 15 ৰ টুকা লগাই দিলে দিগদাৰ হৈ যায় মাইনাস থাকে না ঠিক আছে এন্টাৰপ্ৰেনিয়ৰ আমাকে গৈছে বাৰু এটো ধৰণৰ আছে বাকি অডিয়েন্স বিল গেটস এছিয়ান বিল গেটস তো এছিয়ান নহয় চাগে মই জানা আমি এছিয়ান কৈছো চাৰ্লি চেপলিন মই ৰহমনা আৰু এটা দিছো কোৰিয়ান ঠিক আছে আমি এই এর বড়িয়া কিম জং বড়িয়া নো কিম জং নো ও সরি অলপৰ কাৰণে ভুল হৈছে নেক্সট আমি এনসার লৈ আহিছো সরি অকমান আমি পলিটিশিয়ান কোৱা এন্টাৰপ্ৰেনিয়ৰ কৈছো অলপৰ কাৰণে ভুল হৈছে কিম ওয়াসুং নামটো কিছেনে কোৱা নাই এভৰি ষ্ট্ৰীট ইজ পেভড উইথ গোল্ড আমি মাজতে খুব ডায়োবেটিস গাড়ী চলাইছিলো যে আৰু সেম কোৱেশ্চন সেকেন্ড কোৱেশ্চন লাষ্ট ৰাউণ্ড মিক্স ৰাউণ্ড এটা মিক্স ৰাউণ্ড হ'ব ঠিক আছে এইটো আমাৰ পৰা ষ্টাৰ্ট হ'ব এফৰ পৰা start হ'ব। এফৰ পৰা আকৌ ৰিভাৰ্স ৰাউণ্ডত আহিব ঠিক আছে ওকে চতুৰ্থ ৰাউণ্ড ৰাউণ্ড 4 মিক্স কোৱেশ্চন লাগিব আটাই প্ৰশ্ন ওকে তলনীয় জ্ঞান প্ৰয়োজন নাই মতে টিচাৰটো চাব লাগে মহিলাগৰাকী কোন আৰু শেহতীয়াকৈ কিয় চৰ্চাত আছে মই ক'ব লাগে এই মহিলাগৰাকী কোন
আৰু ৰিসেন্টলি তেওঁ নিউজত আছে আগতে নিউজত আহিছে কিন্তু এতিয়া ৰিসেন্টলি বেছি মানে নিউজত আহি আছে মহিলাগৰাকী কিয় ওকে তাৰ পৰা নহবনে জানা যদিও স্পেসিফিক লাগবে নেকি কিছু জান ধৰিব লাগিব দে কাউন্ট কৰিলে তাৰ নামটো লাগিব আৰু কিয় স্পেসিফিক হৈছে তেওঁ সেইটো লাগিব কিবা ইউনিক মানে ওকে ক্লু দিব নোৱাৰে মই ক্লু দি দিলে নহ'ব মই মানে আচলতে কি হয় এজন মানে কিবা কৈ থাকিলে ইণ্টাৰফেয়াৰ কৰিব নালাগে বুলি কয় মানে এইটো বেয়া কথা বৰদাচাৰে কুইজ যেতিয়া কুৱেশ্যন কৰিছিল মই অকণমান ইণ্টাৰফেয়াৰ কৰি দিব অলপ মানে ক্লু দিব বিচাৰিছো ক্লু দিওঁ নেকি ক্লু মই মানে কি ক্লু দিব সকলোতে ভাল পাওঁ মানে মই নিবিচাৰো মই কুইজ এখন কৰিছিলো নহ'লে মই ক্লু দিলে নিবিচাৰো যে মোৰ কুইজখনত স্ক'ৰ মানে লছ কৰিব মই বিচাৰো মোৰ কুইজখন এটা হাই স্ক'ৰ হওক এনসাৰ হওক মই এনসাৰ বিচাৰো সেইকাৰণে মই ক্লু দিব মই এইটো ক্লু দিব নোৱাৰিম এতিয়া মানে কিমান হেয়া এতিয়া রিসেন্ট আৰু ভেৰি ৰিসেন্ট আৰু হ্যাঁ এতিয়া মানে ভেৰি ৰিসেন্ট আৰু মানুহগৰাকী ছবিটো একদম অকমান মাইনৰলি চোৱা মানে অকমান লুকটো বেলেগ লাগি আছে ইয়াতে অকমান বেছি ভালকে চোৱা ওকে এটা লৈ মাৰ্কস কৰিছে দি ওকে লেটস সি ওকে প্লাস 10 ওকে আৰু 5 4 3 2 1 একদম ৰিসেন্ট যদি এটা পার্ট কম পা মানে নাই পাৰ্ট পাঁচ নীতিমালা দেখা জুবিন গাৰ্গ ওকে দিব পাৰে প্লাস 10 এনসাৰ ওলাই আহিছো ওকে এরকম প্রথম অসমৰ মহিলা সন্তানয় ধৃতিমালা দেখা আৰু এই জুবিন গাৰ্গৰ যে অন্ত্যেষ্টিক্ৰিয়া কৰিছে চাৰিজন সন্তানে তাৰে এগৰাকী ধৃতিমালা দেখা হৈছে এইখিনি আমাৰ নিউজত আহি আছে দেখি আছিলা ছবিটো ইয়াত অকমান তোমালোকৰ কাৰণে বেলেগ বেলেগ লাগিছে ছবিটো বেলেগ অলপ হেৰি কৰি দিছো মই হা এইটোৱে ধৃতিমালা দেখা ভাল এনসাৰ দিছে হয় ওকে ক্লাস 10 তো 3 ডি আৰু ই বড় স্যার ডি আৰু ই ক্লাস 10 দিছে না নেক্সট কোয়েশ্চন যাব আছে ওকে তো হানা গলো মই কোয়েশ্চনটো কৰি দিছো পিকচাৰখন চালে হয়তো কিহৰ পিকচাৰ আছে পিকচাৰটো চিনি পাইছা নে কিবা অলপ ইয়াত যাত্ৰা হয় নে নহয় এই জগন্নাথৰ ৰথ যাত্ৰা পিকচাৰ এইটো ওকে মই কোয়েশ্চনটো অকমান ইজি কৰি দিছো আৰু দুটা পাৰ্ট আছিল যেহেতু আহা নাই তলৰ পিনে গতিকে মই মানে এই লাইনটো এটা বেলেগ এটা আছিল মই কোয়েশ্চনটো তোমালোকৰ কাৰণে অকমান ইজি কৰি দিছো মই দুটা পাৰ্ট নালাগে এটা পাৰ্ট বেলেগ যেহেতু আহা নাই ইয়াতে শ্ব' হোৱা নাই সহজ প্ৰশ্ন এই জগন্নাথৰ ৰথ যাত্ৰা তিনিখন ৰথ আমি দেখিলো হয় নে নহয় এখনত মহাপ্ৰভু জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰা তিনিখন ৰথত মানে তিনিগৰাকী মানে উলিয়াই দিয়ে হয়নে মোৰ আছিল কোয়েশ্চনটো বেলেগ আছিল আৰু মই এতিয়া দিছো বুলি ইয়াতে এই প্ৰভু জগন্নাথৰ যিখন ৰথখনৰ নাম ইয়াতে তোমালোকে দেখিছা নন্দী ঘোষ বুলি কয় বা মানে তেওঁৰ আৰু এটা নাম আছে এই ৰথখনৰ মই সেই নামটো ক'ব লাগিব সহজ কৰি দিছো কোয়েশ্চনটো মোক আচলতে কোয়েশ্চনটো দিছে বলভদ্ৰ আৰু সুভদ্ৰাৰ ৰথখনৰ নাম গতিকে মই তোমালোকৰ কাৰণে ইজি কৰি দিছো যিহেতু আহা নাই শ্ব' কৰা নাই এই বাৰ পিছৰখিনি মই কি লিখিছিলো মানে কি টাইপ কৰিছিলো জগন্নাথৰ ৰথখনৰ নাম কি এটা নাম নন্দী ঘোষ বা আমি কি নামেৰে জানো লাগিব okay সাবৰ how many things clue okay lord বিষ্ণুৰ লগত ভগৱান বিষ্ণুৰ লগত কিবা ধৰণে জড়িত হৈ আছে ভগৱান বিষ্ণুৰ লগত কিবা ধৰণে জড়িত হৈ আছে okay counts 5 4 3 2 1 counts close সুদৰ্শন নহয় বৈকুণ্ঠ নহয় sure কিবা নন্দী ঘোষ হয়
Brilliant. Class 10. Okay. Let's see what is the slide. নাহিবই ন ওকে এটাটো মই দিছো ভগৱান কৃষ্ণ বাহন গৰুৰ দৰে নহয় গৰুৰ ধ্বজ এখনৰ নাম হ'ল গৰুৰ ধ্বজ ৰথ আৰু বাহন কিবা মিলিব লাগিব হয়নে নহয় বিষ্ণু যেহেতু ভগৱান জগন্নাথ কি বিষ্ণুৰে নাম হয় নে নহয় অৱতাৰ বুলি ধৰো গতিকে গৰুৰৰ ভিতৰত যেহেতু ভগৱান বিষ্ণুৱে বাহন চলায় এইখনৰ নাম এটা নাম গৰুৰ ধ্বজ ওকে বলভদ্ৰ আৰু সুভদ্ৰাৰ ৰথকেইখনৰ নাম জানা নেকি মোৰ ভাই মই কুৱেশ্যনটো পাঠ কৰি এনে সুধিছোঁ কুৱেশ্যনটো এইটোৱে আছিল অৰিজিনেল এটো আছে বলভদ্ৰ আৰু সুভদ্ৰাৰ নাম কি ওকে হ'ব বাৰু এই বলভদ্ৰৰ ৰথখনৰ নাম আছিল তালধ্বজ আৰু সুভদ্ৰাৰ ৰথখনৰ নাম আছিল দেৱদলনা মোৰ আছিল কুৱেশ্যনটো এইটো কিন্তু মই চেঞ্জ কৰি দিছিলো আৰু তোমালোকৰ ইজি ওকে এই এস শংকৰ পৰিচালিত আৰু বিক্ৰম এনিমেশ্যন অভিনীত আই যিখন মুভি আমি টিভিতে এনি টাইম দি থাকে আমাৰ মেক্সত দি থাকে অৰবাত দি থাকে আই মুভিখনৰ এটা মই স্ক্ৰিপ্ট দিছিলো আৰু তাত কি আছিল মানে চলচ্চিত্ৰখনৰ অভিনেতা বিক্ৰমৰ দেহ বিক্ৰম মানে এটা ধুনীয়া আছিল এডভাৰটাইজ কৰে দি কুঠাম যুৱক আছিল বিক্ৰম সো তাৰ প্ৰতি মানে হিংসা হয় কিছুমানে কি কৰিলে তাৰ দেহত প্ৰেসিডেন্ট মানে এটা ভাইৰাছ সোমাই দিলে আৰু তাৰ পিছত বিক্ৰমৰ ৰূপটো কি এটা ভয়ংকৰ ৰূপ লৈ পৰিল তাৰ গা মূৰবিলাক ফুলি আহিল বেয়া দেখা হৈ গ'ল আৰু হা আচলতে কি হয় বাস্তৱ জগততো এই ভাইৰাছ বিধৰ ফলত এনেকুৱা ঘটনা আমাৰ পৃথিৱীত কম পাৰে এই ভাইৰাছ বিধৰ সংক্ৰমণটো কিন্তু বাস্তৱ জগততো এনেকুৱা ভাইৰাছৰ সংক্ৰমণ আমাৰ তোমালোকে পিকচাৰৰ লগত কিছুমান দেখা কিছুমান মানুহৰ কি হয় মুখৰ চাৰিওফালে লোম হৈ থাকে বান্দৰৰ দৰে এনেকৈ গোটেই শৰীৰৰ সৰ্বৰে লোম থাকে নোম বুলি যে কওঁ আমি বেসিক কোৱেশ্চনটো কি কৈছো যে আমাৰ কি হয় গোটেই কেইটামান নোমেৰে আবৃত হয় একদম অকল চকু কেইটা হৈ থাকে গাল মুখ চবতে নোম আছে এনেকুৱা হৈ যায় যন্ত্ৰকৃতি হৈ যায় আচলতে মানুহজন সেই ভাইৰাছ বিধে আক্ৰমণ কৰে এতিয়া মোক লাগে সেই ভাইৰাছ বিধৰ নামটো কি সেই ভাইৰাছ বিধৰ নামটো কি ওকে মই ক্লু লাগিব নালাগে চাও মই মেজৰিটি বাৰবাৰ কৈছো মেজৰিটি যদি লাগে হাউ মেনি থিং ইজ ক্লু 1 2 3 4 লাগিব ই লাগিব 4 হলে দিব পাৰি 3 হলে নিদিব পাৰি ওকে সো ফার্স্ট অল ইনফ্লুয়েঞ্জা ভাইরাস বুলি মানে ইনফ্লুয়েঞ্জা মানে এক্চুয়ালি সাইন্সত ইনফ্লুয়েঞ্জা কথা মোক নামটো লাগে ইনফ্লুয়েঞ্জা আগৰ হলে কিবা অকমান এতিয়া minus 10 F minus 10 D pass C একদম big close আছিল রে No. কি ভাইরাস তো না ওকে বুঝা স্যার লেটস সি H4N2 H3 লিখিছিল H3N2 নহয় এইটো এটা বেলেগ ভাইরাস H4N2 ইনফ্লুয়েঞ্জা ভাইরাস ওকে what's the next question okay এই লিমকা আমি বিভিন্ন গিনিস বুকস অফ ওয়ার্ল্ড রেকর্ডস এনেকা লিমকা বুক অফ রেকর্ডস কথা আছে না এই লিমকা বুক অফ রেকর্ডসৰ খেলৰ ভাষাত পাৱাৰ লিফটিংৰ মৰিটো অকমান হৈছে শুটিং দে এইটো পাৱাৰ লিফটিং আৰু শুটিংৰ মাজত কোনবিধ খেলৰ উল্লেখ পোৱা যায় মানে লিমকা বুক অফ ৰেকৰ্ডৰ বিভিন্ন লিষ্ট আছে ন এই লিষ্টত মানে কি হয় পাৱাৰ লিফটিং যিটো আছে এই পাৱাৰ লিফটিং আৰু শুটিংৰ মাজত এবিধ মানে গেমছৰ মানে নাম পোৱা যায় মোক লাগে নামটো কি কি লাগিব হাউ মেনি থিং ইজ টু আমি ইয়াত থকা কিন্তু সকলোৱে খেলি গৈছো বিশেষকৈ আমাৰ ইয়াতে থকা আমি সকলোৱে ইয়াত যিখিনি আছে আজি আৰু এইখিনি
খেলিছে প্ৰায় সকলোৱে খেলিছে আৰু কৈ দিছো আমিতো বিশেষকৈ খেলিছো আমি Okay. 1, 2, 3, 4, 5. Palms close. Satu. Tulisan ini, Bro. Kamu mau lagi? Hai. Okay. Plus 10 to 3 है. Let's see the answer. कोई सी. Makanya bosan angin ini ke isu. Ya kita mana कोई सवाल करना है तो कोई जरूर लगेगा तो नहीं kita के वही सारे से तो खेलना कोई सी. Brilliant. Plus 10 to 3 A. Okay. Last two question. Okay. Okay. Itu books of question. Tropic of Cancer, কর্কট ক্রান্তি রেখা আমি জানো এই কর্কট ক্রান্তি হৈছে সূৰ্য উত্তৰণৰ সেই সীমা ভাৰতৰ প্ৰায় সমাজেদি পাৰ হৈ যোৱা এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হ'ল গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড মিজোৰাম বাকী থকা দুখন কি এইটো কিতাপৰ টপিক অফ কেঞ্চাৰ তোমালোকৰ কিতাপৰ সোশ্যাল সায়েন্সৰ question ini. Clue lagi bro? Emang hal kalau clue nggak lagi. Kami itu kuisut kalau start clue. Ketika kami kuis corona, open dulu lagi start clue, apa clue bisa itu semua lagi. Kalau clue, main DJ dia itu clue lagi boleh. Clue kono nuku jalan. Lagi mana clue? Gimana mau clue lagi bro? Oke, step di mana sequence bila kamu tahu suara. Sequence tote স্টেডিখনৰ মানে লোকেশন তো কৰ্কটক্ৰান্তি ৰেখা কি এটা লোকেশন হয় না সমাজৰে জমা এটা লোকেশনৰে গৈছে ন এই আমাৰ যেন স্টেট তোমালোকে চাইছা স্টেডিখনৰ লোকেশন তো অকমান যদি চোৱা তাতে ক্লুটো লুকাই আছে নো পাৰ্ট নম্বৰে নাই আৰু বুকছৰ কোৱেশ্চন নো পাৰ্ট পাঁচ হলে ডাইৰেক্ট বি Okay, palms close. Answer? Okay, let's see. Brilliant. Plus 10 to 3C. Plus 10 to 3C. Plus 10 to 3F. C or F plus 10. মধ্যপ্ৰদেশ মানে কি আছে শুধু কথা মধ্যপ্ৰদেশ কেনেকৈ পাব লাগিব Let's see. Plus 10 to 3 है. Okay, my sequence is slow. West to right. Chalo na देखो. गुजरात, राजस्थान, मध्य प्रदेश, छत्तीसगढ़, झारखंड. আমি এটা ওই পশ্চিমৰ পৰা ভাৰতৰ পূবৰ সীমান্তৰ ফালে আহি আছে কিবা. আহি আছে না নাই? গুজৰাটৰ পৰা পশ্চিম ষ্টাৰ্ট হয় ত্ৰিপুৰাৰ ফালে হে গৈ গৈছে। এই ৰেখাডাল এনেকে ত্ৰিপুৰাৰ পৰা কি কৰিছে কৰ্কটক্ৰান্তি ৰেখাই ভাৰতৰ বাহিৰত মানে বেলেগ ৰাষ্ট্ৰত প্ৰৱেশ কৰিছে। বুজি পাইছা? এইটোৱে। Okay. Next question, direct question 3 है. Okay, এটা স্টোরি দিছো আৰু এই কালীচৰণ চৌধুৰী নামৰ এজন ব্যক্তি আছিল তেওঁ নিমন্ত্ৰণ আছিল আৰু সন্তান কামনাৰে কি কৰিছিল যজ্ঞ পূজা অৰ্চনা এইবিলাক কৰিছিল সেই সময়তে পদিয়া এগৰাকী ব্ৰাহ্মণে কালী গোসাঁনীৰ মূৰ্তি এটা কি কৰিছিল ব্ৰহ্মপুত্ৰত দিছিল কাৰণ তেওঁৰ বোৱাৰীয়েকক কালীয়ে ভক্ষণ কৰা বুলি প্ৰতিয়ন কৰিছিল মানে সেই ব্ৰাহ্মণজনে ভাবিছিল এই মূৰ্তিটোৱে পাণ্ডুঘাটত মাছমৰীয়াৰ জালত উদ্ধাৰ হয় সেই সময়ত আহোমৰ ধৰ্মগুৰু কৃষ্ণৰাম ভট্টাচাৰ্যক দেৱীয়ে এই মূৰ্তিটো এটা মন্দিৰত স্থাপন কৰিবলৈ স্বপ্ন দেখিছিল যেতিয়া মানে মূৰ্তিটো উদ্ধাৰ হ'ল তেতিয়া সেই সময়ত আহোমৰ শাসন চলি আছিল আৰু আহোমসকলৰ ধৰ্মগুৰু আছিল কৃষ্ণৰাম ভট্টাচাৰ্য আৰু দেৱীয়ে কি কৰিলে নিজেই মানে সপোনত দেখা দিলে দি ক'লে যে এই মূৰ্তিটো কি কৰিব লাগে এটা মন্দিৰত স্থাপন কৰিব লাগে আৰু সেই মৰ্মে কি কৰিলে কৃষ্ণৰাম ভট্টাচাৰ্যই কি কৰিলে এই কালীচৰণ চৌধুৰীয়ে যিহেতু মানে কি কৰিছিল যজ্ঞ পূজা অৰ্চনা কৰিছিল কালীচৰণ চৌধুৰী কি কৰিলে মূৰ্তিটো অৰ্পণ কৰিলে
আৰু কালিচৰণ চৌধুৰী কি কৰিলে মূৰ্তিটো নি অসমৰ এটা বিখ্যাত মন্দিৰত মানে স্থাপন কৰিলে মোক লাগে অসমৰ সেই বিখ্যাত মন্দিৰটো কি কোনটো মন্দিৰত মানে কালিচৰণ চৌধুৰীয়ে এই কালীৰ মূৰ্তিটো স্থাপন কৰিছে বিখ্যাত মন্দিৰটো সকলোৱে জানা মন্দিৰ Brilliant. Plus 10 to the name. Are pounds? Pounds? Pounds. Okay. Kamekhya to Kali Puja nahoy moi jana directly. Ene na. -10 to E. Kali mondir Kali. Okay. Pounds close. Dusre ka se A direct ka se F. Okay, let's see. Bali lesa kali debo lagi. Yang mau surat itu tuh. Tuh bisa lagi. Tuh bisa lah. Okay. Anak tuh lagi kami yang seguro. Udah bisa berapa guys. Nah, kita masih tuan. Onurat pakai. Korea. Kali yang Bali lesa kali montir pak kali debo lagi. Itu answer. Last question, open and fast question. Okay. So maybe আমার হেতু আছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আচলতে মানে কুচখনৰ আৰম্ভণি কৰিছিল আৰু অসম সংগীতেৰে মই কুচখনৰ সামৰণি কৰিম গতিকে মই সকলোতে থিয় হৈ অনুৰোধ জনালো অসম সংগীত এই অসমৰ জাতীয় সংগীতটোৰ এই মূল কথাখিনি মোৰ দেশ নামেৰে 1910 চনৰ মে মাহৰ পাহিৰ 10 নামত প্ৰকাশ পাইছিল কি হ'ব খালি তাই কি হ'ব সেইটো এটা ক্লু নাই দেই অসমৰ জাতীয় সংগীতৰ মূল কথাখিনি মোৰ দেশ নামেৰে 1910 চনৰ মে মাহৰ পাহিৰ 10 নামত প্ৰকাশ পাইছিল ওকে হাউ মেনি পাউন্ডছ একদম এক্সাক্ট হ'ব লাগিব লাগিব 1 2 3 পাউন্ডছ আৰু একদম ইজি কিন্তু তোমার পয়সা বড়িয়া brilliant plus 15 TF plus 15 TC plus 15 আৰু অডিয়েন্স কি নহয় তিলোত্তম বৰুৱা নহয় এই লক্ষ্মী এইটো কোনে লিখিছে ন তেওঁ সন্মান কি ইয়েস ৰৌনাথ দিছে একদম এক্সাক্ট টু শ্ৰী কৃপাবৰ বৰবৰুৱা লিখিলে হ'ব ঠিক আছে শ্ৰী কৃপাবৰ বৰবৰুৱা ওকে সো টিম F আৰু C প্লাস ঠিক আছে ওকে সো স্কোৰ টু ৰেডি হ'ব সো মই কুইক কমেন্টস ভালে লাগিল কুইজখন প্ৰশ্নখিনি খুব ভাল আছিল প্ৰথমে নাহিম বুলি ভাবিছিলোঁ তথাপিও লাষ্টত ভাগি ভাল লাগিল আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ইয়াতে প্ৰতি বছৰে এনেদৰে কুইজখন যাতে চলাই থাকে আৰু আয়োজক কুইজখন চলোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি থকাৰে কামনা কৰিছোঁ নমস্কাৰ নাম সুজয় বৰুৱা কুইজখন কৰি ভাল লাগিল আৰু যাতে এনেদৰে প্ৰতি বছৰে কুইজখন কৰি থাকে তাৰ বাবে মই আহ্বান জনাইছোঁ আৰু ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী মনিষ্ঠা কুমাৰ মই কলেজ শিক্ষিকা ছাত্ৰী আজি এই কুইজখনত আহি ভালে লাগিল বহুত নজনা জানিব পাৰিলোঁ কিন্তু দুই এটা ভুল কৰিলোঁ লিখিও নেদেখোঁ আৰু সেইকাৰণে অলপমান নমস্কাৰ মই মীনা বৰুৱা শংকৰদেৱ শিক্ষা ধৰ্মাৰ নৱম শ্ৰেণীৰ ছাত্ৰী কুইজখন আজি খুবেই ভাল লাগিল আৰু নজনা কথা বহুত শিকিলোঁ আৰু মঞ্জিষ্ঠাই কৈছে আচলতে কিন্তু এনচাৰবোৰ কওঁ এনে লিখোঁ কিন্তু একেবাৰে মাইনাছ খাম নেকি নকৰোঁ পাঁচ এনেকুৱা হয় আমাৰ আজি নম্বৰ মানে বহুত এনেই বহুত আৰু কিন্তু নজনা কথা আজি বহুত শিকিছোঁ বিশেষকৈ খেলৰ হওক বা যিখিনি বিষয় আপোনালোকে সামৰিছে কোনো বিষয় বাদ পৰি যোৱা নাই সেইকাৰণে ভাল লাগিছে আৰু কুইজখন এনেদৰে প্ৰত্যেক বছৰ হৈ থাকক আৰু আমি এবছৰ আহিব পাৰিম গতিকে হৈ থাকক কুইজখন কৰ্ডলেছটো নাই নেকি
নমস্কাৰ মই আনন্দৰাম বৰুৱাদেৱে দশম শ্ৰেণীৰ ছাত্ৰ বিদ্যালয়ৰ সভাপতি আজি কুইজখন মোৰ কাৰণে বিশেষ যোৱাবাৰৰ কুইজখন মই ভিডিঅ' চাইছিলোঁ আজিৰ দ্বাৰা পিছত আজি কুইজখন কৰি বহুতেই ভাল লাগে মোৰ কাৰণে বিশেষ আজিৰ দিনটো যে যোৱাকালিৰ দিনটোত অলপ মোৰ মানে দুখ আছিল আজিৰ দিনটোত মানে ভাল লাগে এনেকুৱা ফলাফল হ'ব বুলি ভবা নাছিলোঁ কুইজৰ ক্ষেত্ৰত প্ৰথম মানে ভৰি দিছিলে যে বহুত নজনা কথা শিকিব বাকী আছে শিকি যাম নমস্কাৰ মই আজি অৰ্ণৱ ঋষি আছো মই আনন্দৰাম বৰুৱা একাডেমীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কুইজখন কৰি খুবেই ভাল লাগিছে আৰু আজি আমি এটা মাইনাছ হোৱা নাই কিন্তু খুব ভাল লাগিছে আৰু এইবাৰ কুইজ প্ৰতি বছৰে হৈ থাকক বুলি আশা কৰোঁ নমস্কাৰ মই কাশীজয় গৌতম ডেকা শংকৰী বিদ্যালয়ৰ কৰ্ণকৰ নৱম শ্ৰেণীৰ ছাত্ৰ কুইজখন কৰি বহুতেই ভাল লাগিছে কোৱালোকৰ আৰ্থত আহি বহুত শিকিব পাৰিছোঁ এইটোৱে ভাল লাগিছে আৰু অহা যাতে হওক ভাল লাগিছিলে নিশ্চয় আহিম নমস্কাৰ মই মুৰকা মঞ্জিত মই হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আজি এই কুইজখন কৰি মোৰ খুবেই ভাল লাগে আৰু এই কুইজখন মই বহুত মজা কৰিছোঁ লগতে এই কুইজখন কৰি মই আমাৰ আয়োজন সমিতিক ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ মই বিবেক বৰ্মন পোনপ্ৰথমে আয়োজকলৈ ধন্যবাদ জনাইছোঁ কুইজ মাষ্টাৰ দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ লগতে কুইজখনলৈ আহি ভাল লাগিল যোৱা বছৰ আহিম বুলি ভাবিছিলোঁ যদিও অসমৰ বাহিৰত যাবলগীয়া হৈছিল তাৰ বাবে আহিব নোৱাৰিলোঁ এইবছৰ আহিলোঁ আজি চুৰজৰ তাৰ কথাই কৈছিলোঁ যে যদি কুইজখন মানে ফাইনেল পাওঁ একদম হয়তো বহি দিম পাছ আহিব পাম নহয়তো একদম বেয়াকৈ খেলি পাৰোঁ যি মাথাত মানে এই যে কয় কিবা এটা মাথাত আহি নোকোৱাকৈ নাথাকে মানে মাথাত আহিছে লিখিছোঁ 50-60 মাইনাছ কাটিব তথাপিও ভাল লাগে মাইনাছ কাটিলে বাকী ভাল আৰু অৰিন্দমে কৈছে যে এইবাৰ ক্লাছ 10 এইবাৰ লাষ্ট হ'ব সেইটো নহওক আশা কৰিছোঁ কুইজখন নেক্সট ইয়াৰ মানে কলেজ লেভেললৈকে যাতে ঠেলি দিয়া হয় নমস্কাৰ মই সুৰেশ আহমেদ নলবাৰী ইউনিভাৰ্চিটিৰ দশম শ্ৰেণীৰ ছাত্ৰ অৰ্গেনাইজাৰক ধন্যবাদ জনাইছোঁ কুইজ মাষ্টাৰ কুইজ মানে কুইজ প্ৰশ্নবিলাক ধুনীয়া আছিলে তাৰ সেইকাৰণে থেংক ইউ জনাইছোঁ আৰু ভিডিঅ' পৰা মানে ওচৰ আগত ঘৰলৈকে হ'লেও মাৰিলেতো ভাল হ'ব নপাৰিলে পিজিলৈকে দিলে ঠিক আছে বাৰু আমি আটাই কমেণ্টছ আনিলো আমি মানে ফলাফল ঘোষণা কৰিম আৰু প্ৰাইজখিনিও দিম গতিকে অকণমান আগুৱাই আহিব লাগে আমি চিনাকি কৰিব যদি কাজিৰঙাৰ মানে এটা ডাঙৰ একচাপি হ'ব লাগে যে প্ৰায় 3 ঘণ্টা সময় ধৰি গোটেই কুইজখন ৰেকৰ্ড কৰিছে আৰু তোমাৰ নামটো কি আছিল ক্ৰিটাৰভাই কোৱাৰ দৰে যে যোৱাবাৰৰ কুইজখন কাজিৰঙাৰ কাৰণে আচলতে ক্ৰিটাৰভাই চোৱাটো সম্ভৱ হৈছে আমাৰ কাৰণে নহয় কিন্তু কাজিৰঙাৰ কুইজখন ৰেকৰ্ড কৰিছে কাৰণে তেওঁলোকে আজি কুইজখন চোৱা কৰিছে বা আমাৰ এটা স্মৃতি হৈ ৰ'ব আমি চৰকাৰী মানুহ কেতিয়াবা ইয়াৰ পৰা মই ট্ৰান্সফাৰ হ'ব লগা বদলি হ'ব লগা হ'ব পাৰে তেতিয়া হয়তো মই ইয়াতে কুইজখন পৰিচালনা কৰিব নোৱাৰিম কিন্তু মোৰ স্মৃতি মানসপটত এই কাজিৰঙাৰ কিন্তু সদায় ৰাখি থৈ দিব এই কুইজখন গতিকে কাজিৰঙা এটা ডাঙৰকৈ হাতচাপৰি হ'ব গতিকে আমি স্ক'ৰৰ ফালে গৈছোঁ মই বৰুৱা ছাৰক স্ক'ৰসমূহ জনাবলৈ দিব এৰ পৰা মানে হ'ল নমস্কাৰ আটাইকে ধন্যবাদ জনাইছোঁ সুন্দৰ দিছা একটা প্ৰশ্নৰ উত্তৰ আমি নভবা ধৰণে তোমালোকে দিব পাৰিছা খুব ভিতৰতে তোমালোকে অধ্যয়ন কৰিছা ধন্যবাদ আকৌ আমাৰ কেইবাগৰাকী উদ্যোগীয়ে কৈছে যে লেভেলটো আপ কৰিব পাৰি নেকি আমি কথা পাতি বিবেচনা কৰিম বাৰু আলোচনা কৰি কি সিদ্ধান্ত ল'ব পাৰিম মই স্ক'ৰখিনিলৈ আহিছোঁ প্ৰথমতে মই পজিশ্যনখিনি হ'ব নম্বৰখিনিৰ পৰা কৈ লওঁ টিম এ 130 টিম বি 5 টিম চি 110 টিম ডি 135 টিম ই 30 টিম এফ 120 প্ৰিভিয়াছ আমি যদি চাওঁ যিখিনি আমাৰ পজিশ্যনত আছে একদম নিয়াৰেষ্ট টিম ডি 135 points the first position and team A 130 points just 5 marks back and third position team F 120 marks তেওঁলোকৰ মাত্ৰ 10 নম্বৰ হে আছে
4th পজিশন আটাই খুব ধুনীয়া লাগিছে 4th পজিশনত আহিছে টিম সি 110 পইণ্টছ তেওঁলোকৰ মাত্ৰ 10 পইণ্টছ পিছত আছে 3rd পজিশনত মাত্ৰ 10 পইণ্টছ পিছত আছে 5th পজিশন ই টিম 30 মাৰ্কস and 6th পজিশন বি টিম 5 মাৰ্কস থ্যাংক ইউ সো আমি উইদিন 5 মিনিটস আমি এখানে করে আমি বটা আমি দিই সো তোমাক কল কৰিব সো আজি প্ৰথম স্থান লাভ কৰা দল আনন্দৰাম বৰুৱা একাডেমি অৰ্ণৱ ঋষিকেশন আৰু কৃতাৰ্থ কাকতি মই দুগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু বটাটি প্ৰদান কৰিব ডক্টৰ বিকাশ ভাৰ্গৱ বৰ্মা ছাৰ আৰু গৌতম ভাৰ্গৱ বৰ্মা ছাৰ আৰু প্ৰথম পুৰস্কাৰ আছিল নগদ 4000 টকা দ্বিতীয় দল হৈছে শংকৰদেৱ শিশু নিকেতন টিহু হিমাংশু ডেকা আৰু লিটিল ফ্লাৱাৰ স্কুল নলবাৰী ধৃতিৰা শৰ্মা বটাটি প্ৰদান কৰিব মোৰ সতীৰ্থ শিক্ষক উইজাৰ্ড পাৰ্থ প্ৰতীপ শৰ্মা আৰু দ্বিতীয় বঁটা আছিল নগদ 3001 টকা তৃতীয় হৈছে লিটিল ফ্লাৱাৰ স্কুল নলবাৰী সুৰাজ আহমেদ বিবেক বৰ্মন তৃতীয় পুৰস্কাৰ আছিল নগদ 2001 টকা আৰু এই বঁটাটি প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক অজিত বৰ্মা ছাৰে আমি এইবেলি মূল ঘৰৰ মেঘনান্তলৈ উন্নীত হোৱা আন তিনিটা দলকো আমি পুৰস্কৃত কৰি দল লৈছো নগদ 501 টকাকৈ চতুৰ্থ স্থান পাইছে শংকৰদেৱ শিশু নিকেতন ভগ্ৰাবাৰ হিমলিনা বৰুৱা আৰু শংকৰদেৱ শিশু নিকেতন ইচ্ছাত গৰিয়াৰ মনজিষ্ঠা কুমাৰ আৰু এই বঁটাটি প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক বিনা কলিতা ছাৰ পঞ্চম স্থান প্ৰাপ্ত দল গৌৰৱ কাকতি বৰবৰী হাইস্কুল প্ৰাচুৰ্য গৌতম ডেকা শংকৰদেৱ শিশু নিকেতন বৰভাগ বঁটাটি প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ হিন্দী শিক্ষক পৱন কুমাৰ পণ্ডিত ছাৰে আৰু ষষ্ঠ স্থান চিলড্ৰেন নাইট একাডেমি সুব্ৰজিত উজৰ বৰুৱা আৰু কৃতিৰাজ তালুকদাৰ আৰু বঁটাটি প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক মোৰ ভাতৃবতী দীপমণি দাসে কেসো আমি বিজয়ী প্ৰতিটো গৰাকী প্ৰতিযোগিতা আমি গ্ৰুপ ফটো আমি এইবিলাক এটা আমাৰ স্মৃতি হিচাপে থাকিব হয়তো এইটো আমি গোটেই প্ৰতিযোগিতাখনে উপস্থিত থাকিলোঁ আৰু নথৈ আনন্দিত হৈছোঁ শেষত এটা কথাই ক'ব বিচাৰিছোঁ যিটো কোৱা হোৱা নাই এতিয়ালৈকে ইমান নিষ্ঠাৰে এটা এনেকুৱা মহৎ অনুষ্ঠান আজি বহুদিন ধৰি নেৰানেপেৰা চেষ্টাৰ ফলত আজি এই পৰ্যায় পোৱাৰ নেপথ্যত যিকেইগৰাকী ব্যক্তি আছে মোৰ অতি মৰমৰ
কুইজ মাষ্টাৰ অৰিন্দম শৰ্মা, আমাৰ এই বিদ্যালয়ৰ অন্যতম এগৰাকী শিক্ষক মোৰ বন্ধু ভাতৃপ্ৰতিম বৰুৱা, এয়া নিপু মোৰ মৰমৰ ছাত্ৰ, সমন্বিতে এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, আমি আমাৰ দাতা পৰিয়ালৰ ফালৰ পৰা সদায় কৃতজ্ঞ হৈ ৰওঁ। তেখেতসকলৰ এই আশাবদীয়া চেষ্টাৰ ফলতেই আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই এই কুইজখন ইমান সুন্দৰভাৱে পৰিচালিত হ'ল। মই গোটেই সময়খিনি ইয়াত থাকিলোঁ। যথেষ্ট উচ্চ মানদণ্ডৰ এখন কুইজ প্ৰতিযোগিতা। মোৰ মনত পৰিছে এটা সময়ত মই কুইজ মাষ্টৰ আছিলোঁ আৰু সেই দিনবোৰ আৰু আজিৰ দিনবোৰৰ বহুত পাৰ্থক্য ঘটিছে আৰু মোৰ দেখিলোঁ যে নিয়ম নীতিৰো কিছু সালসলনি ঘটিছে। যি নহওক, আমাৰ এই গ্ৰামাঞ্চললৈ বিভিন্ন দূৰ দূৰণিৰ পৰা অভিভাৱকসকল আহিলে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। এইখন বিদ্যালয়লৈ আহি আপোনালোকৰ পদধূলি দিয়াৰ বাবে আপোনালোকৰ বিভিন্ন জনে দাবী কৰাৰ নিচিনাকৈ আগ্ৰহ কৰাৰ নিচিনাকৈ আমি চেষ্টা কৰিম অনাগত দিনত এইখন প্ৰতিযোগিতাক আৰু বৃহত্তৰ পৰ্যায়লৈ নিব পাৰিম নে নোৱাৰি আমি নিশ্চয় চেষ্টা কৰিম। মোৰ বিশেষ ক'বলগীয়া নাছিল, কিন্তু এইটোৱেই ক'বলগীয়া আছিল যে যিকেইগৰাকী আশাবদীয়া প্ৰচেষ্টাত আজি কুইজ প্ৰতিযোগিতাখন সম্পাদন হ'ল, তেখেতসকলকতো ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰি। সেইকাৰণে আপোনালোক আটাইৰে আগত মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ডক্টৰ বিকাশ শৰ্মা ছাৰ। আৰু ছাৰে কোৱাৰ দৰে আচলতে আপোনালোকৰ পদধূলি আচলতে আমাক কৃতাৰ্থ কৰিছে, আমাৰ বিদ্যালয় পৰিয়ালক কৃতাৰ্থ কৰিছে। গতিকে আটাইলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কাজিৰঙালৈ বিশেষ ধন্যবাদ। গতিকে মই এতিয়া প্ৰতিযোগীখিনিক, আমাৰ বিজয়ী প্ৰতিযোগীখিনিক মঞ্চৰ সন্মুখত বিচাৰিছোঁ এটা আমাৰ গ্ৰুপ ফটোৰ কাৰণে। 6 গৰাকী টপ 6 কণ্টেষ্টাৰ আছে, অকণমান আহিব লাগে। চাৰ্টিফিকেটখিনি লগত লৈ আহিলে হ'ল।